প্ৰথম কথা হ'ল যে 19 ছেপ্টেম্বৰৰ পৰা আজি 19 ফেব্ৰুৱাৰী সম্পূৰ্ণ 5টা মাহ অতিক্ৰম হ'ল। এই 5টা মাহত যদি আমি চাওঁ তেনেহ'লে দেখিম যে প্ৰথম যেতিয়া চাৰ্জশ্বিট দাখিল হৈছিল 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিম বুলি চৰকাৰে কৈ আছিল, SITয়ে কৈ আছিল যে আমি 3 মাহৰ ভিতৰত 90 দিনৰ ভিতৰত যেহেতু চাৰ্জশ্বিট দিব লাগে আমি চাৰ্জশ্বিট 3 মাহৰ ভিতৰত যেনেকৈ হ'লেও দিম। অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ 19 ছেপ্টেম্বৰৰ পৰা আমি যদি চাওঁ তেনেহ'লে 18 ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বিট দিম বুলি কৈ সঁচাকৈ SITয়ে চাৰ্জশ্বিট দিছিল। আৰু সেই ডেটটো আছিল কেতিয়া? 12 ডিচেম্বৰ। 12 ডিচেম্বৰত চাৰ্জশ্বিট দিয়াৰ পিছত যেতিয়া প্ৰথম সেই আদালতত সেই চাৰ্জশ্বিট যেতিয়া উত্থাপন হৈছিল সেই ডেটটো কেতিয়া আছিল? তাৰ 4 দিনৰ পিছত 16 ডিচেম্বৰত CJM আদালতত 16 ডিচেম্বৰত প্ৰথম চাৰ্জশ্বিট উত্থাপন কৰা হৈছিল। আৰু CJM আদালতত উত্থাপন হোৱাৰ পিছত যিটোক আমি ফাৰ্ষ্ট শুনানি বুলি ক'ম সেইটো কেতিয়া? ছেছন কোৰ্টলৈ যেতিয়া হস্তান্তৰ কৰা হৈছিল CJMৰ পৰা। ছেছন কোৰ্টত শুনানি কেতিয়া আৰম্ভ হৈছিল সেই ডেটটো যদি আমি চাওঁ তেনেহ'লে দেখিম যে তাৰ পৰা 5 দিনৰ পিছত 22 ডিচেম্বৰত প্ৰথম শুনানি আৰম্ভ হৈছিল মানে ছেছন কোৰ্টত। সেই 22 ডিচেম্বৰৰ পৰা আজিৰ দিনটোলৈকে আমি যদি চাওঁ কেইটা শুনানি হ'ল তেতিয়াহ'লে প্ৰথম শুনানি 22 ডিচেম্বৰত, দ্বিতীয় শুনানি হৈছিল 3 জানুৱাৰীত, তৃতীয় শুনানি হৈছিল 17 জানুৱাৰীত, চতুৰ্থ শুনানি হৈছিল 22 জানুৱাৰীত, পঞ্চম শুনানি হৈছিল 30 জানুৱাৰীত, ষষ্ঠ শুনানি হৈছিল 13 ফেব্ৰুৱাৰীত আৰু এতিয়া সপ্তমটো শুনানি হৈছে যোৱা 16 ফেব্ৰুৱাৰীত। এই যে ইয়াৰ এই 7টা শুনানি হৈ গ'ল, এই 7টা শুনানিত মই অসমৰ দৰ্শকসকলক ক'ব বিচাৰোঁ, অসম চৰকাৰক মই ক'ব বিচাৰোঁ, এই 7টা শুনানিত আমি কি দেখিবলৈ পালোঁ? জুবিন গাৰ্গৰ পৰিয়ালে, জুবিন গাৰ্গৰ অনুৰাগীয়ে, জুবিন গাৰ্গৰ ফেন ক্লাবৰ পৰা আৰম্ভ কৰি লাখ লাখ জুবিন অনুৰাগীয়ে কি পালে এই 7টা শুনানিত? 5 মাহ অতিক্ৰম কৰিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যদি জুবিনক আমি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভোট দিব নালাগে। মুখ্যমন্ত্ৰীৰ সেই বক্তব্যটোৰ আঁত ধৰিয়েই মই তেখেতক এতিয়া সুধিব বিচাৰোঁ, তেখেতে যে কয় মাজে মাজে জুবিনকতো আমি ন্যায় দিলোঁ, অভিযুক্তকতো আমি জেলত ভৰাই থলোঁ, তাৰমানে ন্যায়টো তাতেই হৈ গ'ল নেকি? মুখ্যমন্ত্ৰীৰ ন্যায়ৰ সংজ্ঞাটো সেই তাত সীমাবদ্ধ হৈ আছে নেকি যে অভিযুক্তসকলক জেলত ভৰাই থৈ মানে ন্যায় পাই গ'ল নেকি অসমৰ জনসাধাৰণে? জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হৈছিল? তেখেতে কৈছিল নহয় জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি। কেনেকৈ হত্যা হৈছিল? কিয় হত্যা হৈছিল? কোনকেইজনে হত্যা কৰিছিল? অসমৰ মানুহে আজি সেইটো জানিছেনে নাই জনা? তেওঁলোক অভিযুক্তহে, সঁচাকৈ তেওঁলোকে হত্যা কৰিছিলে নে কোনে হত্যা কৰিছিল সেই কথাটো আজিলৈকেতো স্পষ্ট হোৱা নাই। 2 নম্বৰ কথা, যি তৃতীয়টো শুনানি 17 জানুৱাৰীত যিটো তৃতীয় শুনানি হৈছিল সেই তৃতীয় শুনানিটোতেই লোক অধিবক্তা নিয়োগ কৰা হৈছিল জিয়াউল কামাৰৰ নেতৃত্বত, যিকেইজন আৰু সহযোগী মানে তেওঁৰ লগত এজন সহযোগী আৰু 3জন এছিষ্টেণ্ট, যিকেইজনক দি পেলাই লোক অধিবক্তাখন গঠন কৰা হ'ল। তেতিয়াৰ পৰাতো পৰিয়ালৰ লোকে দাবী কৰি আহিছে, জুবিন অনুৰাগীয়ে দাবী কৰি আহিছে, গৰিমা গাৰ্গৰ পৰা পামী বৰঠাকুৰলৈকে যদি আমি চাওঁ তেনেহ'লে প্ৰত্যেকেইটো দাবী কৰি আহিছে যে এনেকৈ নহ'ব, যে ফাষ্ট ট্ৰেক আদালত গঠন কৰক আৰু ফাষ্ট ট্ৰেক আদালতৰ যোগেদি জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰক। কিন্তু আজি 5 মাহতো কিয় ফাষ্ট ট্ৰেক আদালত গঠন নহ'ল? জুবিনৰ ক্ষেত্ৰত চৰকাৰখনৰ যিটো আন্তৰিকতা, সদিচ্ছা, ময়ো জুবিন আমিও জুবিন বুলিতো বিজেপি কৰ্মী ৰাজপথত নামিছিল। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল নহয় যে আদালতত চাৰ্জশ্বিট দাখিল কৰাৰ পিছদিনাখনৰ পৰাই ন্যায় প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'বৰ কাৰণে মই নিজেও ৰাজপথত নামিম বুলি কৈছিল। তেখেত ৰাজপথত নানামিল বেলেগ কথা, তেখেতেতো কৈছিল যে ক্ষিপ্ৰ হ'ব, মই ৰাজপথত ময়ো নামিম, ন্যায়ালয়ে যাতে লেহেম কৰিব নোৱাৰে, জুবিনৰ গোচৰটো আন গোচৰৰ লগত যাতে একে নহয়, একে কৰি নাৰাখে, ন্যায়ালয়ক সেইটো হেঁচা দিবৰ কাৰণে আমিও জুবিন ময়ো জুবিন বুলি আমাৰ বিজেপি কৰ্মীসকল ৰাজপথত নামিছে ন্যায়ালয়ক হেঁচা দিবৰ কাৰণে, আৰু মই নিজেও নামিম বুলি কৈছিল। এতিয়া কথা হ'ল যে সেই আন্তৰিকতাটো ইমান দিনে পৰিয়ালে কৈ থকা ফাষ্ট ট্ৰেক আদালত দাবী কৰি থকাটো আজিলৈকে 5 মাহলৈকে চৰকাৰখনে কিয় গঠন নকৰিলে? মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ এইটো প্ৰশ্ন। 2 নম্বৰ কথা, জুবিন ক্ষেত্ৰত সৌসিদিনাখন যেতিয়া জুবিন গাৰ্গৰ পৰিবাৰ, গৰিমা শইকীয়া গাৰ্গ, তেওঁ ভগ্নী, তেওঁ অনুৰাগীসকলে যেতিয়া গৈ চাফা কৰিবলগীয়া হ'ল এই 5 মাহত, ফটোখিনি জুবিন ক্ষেত্ৰত পানী ঢালিবলগীয়া হ'ল, যেতিয়া অৰুণ গাৰ্গৰ পৰা আৰম্ভ কৰি পাৰ্থ গোস্বামীৰ পৰা একেবাৰে ৰাজা বৰুৱালৈকে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকলে গৈ পেলাই যেতিয়া কৰিবলগীয়া হ'ল, গোটেই ৰাজ্যখনত সেইটোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। এজন কেব চালকৰ এটা সামাজিক মাধ্যমৰ ভিডিঅ'ক লৈ তাৰপাছতে চৰকাৰে কি কৰিলে যে দোকান পোহাৰবিলাক তাৰ পৰা আঁতৰাই দিলে। সেইদিনাখনো সকলোৱে দাবী কৰিছিল, বহুত মানুহে সামাজিক মাধ্যমতো লিখিছিল যে জুবিন ক্ষেত্ৰটোক অন্ততঃ এটা নতুন ৰূপ দিয়ক। 5 মাহ হ'ল, আজি যদি 9 মাহত 900 কোটি টকীয়া যদি ফ্লাইঅভাৰ অসম চৰকাৰে নিৰ্মাণ কৰিব পাৰিছে, গুৱাহাটীত যদি ফ্লাইঅভাৰ
হৈ গৈছে 900 কোটি টকা 700 কোটি টকা বা তাতকৈ বেছি কোটি টকীয়া যদি ফ্লাইঅভাৰ যদি 9 মাহত কমপ্লিট কৰিছে, কোনোবা এখন ফ্লাইঅভাৰটো নিৰ্ধাৰিত সময়তকৈ আগত কৰি দেখুৱাইছে, তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক সাধুবাদ দিব লাগিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তাৰ কাৰণে ধন্যবাদ জনাব লাগিব সকলোৱে, কাৰণ যিমানটো টাৰ্গেট লৈছিল তাতকৈ কিছু আগতে কৰি দেখুৱাইছে। সেইখিনি কেপাচিটিটো চৰকাৰখনৰ আছে, তাৰমানে হিমন্ত বিশ্ব শৰ্মাই সেইখিনি কৰিব পাৰে। যদি সেইখিনি কৰিব পাৰে, অসমীয়া মানুহৰ হিয়াৰ আমঠুগৰাকী এই 5 মাহত কি কাৰণে তাত আজিলৈকে বাউণ্ডেৰীটো সম্পূৰ্ণ নহ'ল? তাত আজিলৈকে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে কৈ আছিল কিমান মাটি জুবিন ক্ষেত্ৰক দিব, স্পষ্ট কৰক চৰকাৰে। আজিলৈকে যে তাত কিমান মাটি দিব সেয়া যে আজিলৈকে স্পষ্ট নকৰিলে, এয়া কি? তাৰমানে আমি আজি 5 মাহ হোৱাৰ দিনটোত মুখ্যমন্ত্ৰীৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এইকাৰণেই যে আপুনি যিখিনি কথা কৈছিল জুবিনৰ ক্ষেত্ৰত আপুনি সেইখিনি কৰি দেখুৱাওক। আপুনি নিৰ্বাচনৰ আগত আপুনি কৈছিল যে অসমৰ মানুহে আমাক ন্যায় নিদিলে ভোট দিব নালাগে, এতিয়া নিৰ্বাচন আহিছে, জুবিনক লৈ আকৌ হয়তো ৰাজনীতি কৰা আৰম্ভ হ'ব। ফাষ্ট ট্ৰেক আদালত, ৰাজদীপ মই খোলাকৈ কৈ দিছোঁ, ফাষ্ট ট্ৰেক আদালত এইকাৰণেই গঠন কৰা নাই যে কিবা কাৰণত যদি অভিযুক্তসকলে জামিন পাই যায় তেতিয়াহ'লে চৰকাৰখন খলঠেকত পৰিব। ফাষ্ট ট্ৰেক আদালত চৰকাৰে কেতিয়া গঠন কৰিব? যেতিয়া ফাষ্ট ট্ৰেকত এই প্ৰক্ৰিয়াটো চলিব, নিৰ্বাচনৰ শেষত যেতিয়া দীঘলীয়া প্ৰক্ৰিয়াৰে ইয়াৰ বিচাৰটো চলি থাকে। নিৰ্বাচনৰ আগত এই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হ'লে চৰকাৰখন ক'ৰবাত খলঠেকত পৰিব বুলি ফাষ্ট ট্ৰেক গঠন কৰা নাই। মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব, কেতিয়া গঠন কৰিব? নিৰ্বাচনৰ ঠিক আগে আগে। তেওঁ ক'ব তেতিয়া যে আমিতো ক'লোৱেই ফাষ্ট ট্ৰেক আদালত আমি গঠন কৰিলোঁ, এতিয়া ন্যায়ালয়ে ৰায় দিব, মইতো ৰায় নিদিওঁ, অসম চৰকাৰে ৰায় নিদিয়ে। সেইকাৰণে ইমান দিন ৰৈ আছে। আজি 5 মাহ হোৱাৰ দিনটোত খুব দুখেৰে আমি কওঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত আন্তৰিকতা আৰু সদিচ্ছা প্ৰদৰ্শন কৰক। যদি জুবিন গাৰ্গৰ পৰিয়ালে কোৱাৰ কাৰণে ৰাতিটোৰ ভিতৰতে যদি চাফা কৰি দিব পাৰে, যে জুবিন গাৰ্গৰ পৰিয়ালে কৈছে আমি চাফা কৰি দিছোঁ বুলি কৈছিল, জুবিন গাৰ্গৰ পৰিয়ালেতো দাবী কৰি আছে ফাষ্ট ট্ৰেক আদালত, গৰিমা শইকীয়া গাৰ্গে কি কৈছে? কিয় তেনেহ'লে আজিলৈকে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পৰা নাই? কিয় আজিলৈকে তেনেহ'লে তাত এটা বাউণ্ডেৰী নিৰ্মাণ কৰিব পৰা নাই জুবিন ক্ষেত্ৰত? অসমীয়া মানুহৰ যিটো আৱেগ আছিল জুবিনৰ লগত, তাৰমানে কি আমি এনেকৈ পাৰ কৰিম? আজি জুবিন ঢুকোৱাৰ পিছত নৰেন্দ্ৰ মোদী অসমলৈ 3বাৰ আহিলে, অমিত শ্বাহ আকৌ এতিয়া আজি আহি আছে, এবাৰোতো জুবিনৰ ক্ষেত্ৰত এটা নাম উচ্চাৰণ কৰা নাই। জুবিন গাৰ্গক কোনোবাই ভাৰত ৰত্ন দিয়াৰ কথা কৈছিল, কোনোবাই অসামৰিক সৰ্বোচ্চ সন্মান দিয়াৰ কথা কৈছিল, পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, ভাৰত ৰত্ন বাৰু দিব নোৱাৰে, হয়তো ঘপককৈ সেই পৰ্যায়ত সৰ্বোচ্চ ভাৰত ৰত্ন দিয়াটোত অসুবিধা আছে, তাৰ আগত পদ্মশ্ৰী বা পদ্মভূষণ, পদ্মবিভূষণ কিবা দি ল'ব লাগিব। কিয় জুবিনকতো এইবাৰ পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ একো নিদিলে? প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী 2বাৰ 3বাৰ, এতিয়া 3বাৰকৈ আহি গ'ল, এটা শব্দ নক'লে। ময়ো জুবিন আমিও জুবিন বুলি অকল ৰাজপথত নামিলে জুবিনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰা হ'ব নেকি? নহ'ব। সেইটো কাৰণে মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান যে সঁচা আন্তৰিকতা প্ৰদৰ্শন কৰি আজি আপোনালোকৰ চৰকাৰৰ অন্তিমখন আজি বিধানসভাৰ অধিৱেশন শেষ হৈছে। এতিয়া নিৰ্বাচনৰ ইয়াত বিষয়াসকল মুখ্য নিৰ্বাচনী আয়ুক্তৰ পৰা আটাইকেইজন সদস্য, এই 5জনীয়া সদস্য অসমলৈ আহি উভতি গৈছে। কাইলৈ পৰহিলৈ নিৰ্বাচনৰ দিন ঘোষণা হ'ব, তাৰপিছত এই বিষয়টো তল পৰিব। তাৰমানে আমি এনেকৈ কি জুবিনৰ ন্যায় পাম? অসমৰ দৰ্শক, অসমৰ ৰাইজক মই এইটোৱে ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি আমি এইখিনিয়ে বিচাৰিছিলোঁ নেকি? জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত 5 মাহত এইখিনিকে আমি আশা কৰিছিলোঁ নেকি? চৰকাৰখনে এইখিনিয়েই জুবিনৰ ন্যায় দিলে নেকি? ইয়াতেই চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য শেষ হ'ল নেকি? অসমৰ ৰাইজে এইখিনি বিচাৰ কৰিব। সৰ্বপ্ৰথমে আছাম টক্সলৈ সমূহ দৰ্শকলৈ মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ প্ৰশ্নৰ উত্তৰটো মই চিধাচিধিকৈ দিবলৈ বিচাৰিছোঁ যে ভূপেন কুমাৰ বৰা ডাঙৰীয়া আমাৰ লগত ৰাজনৈতিক বন্ধুত্ব আছিল আৰু তাৰপাছত কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু তাৰপিছত ক'লৈ যায়, কোন দলত তেওঁ যোগ কৰে, এইটো আমি কংগ্ৰেছ দলৰ মানুহ হিচাপে আমাৰ বিচাৰ্য বিষয় নহয়। আৰু মই বিশেষকৈ ফ্ৰীডম ফাইটাৰ পৰিয়ালৰ পৰা অহা জন্মগতভাৱে কংগ্ৰেছ মানুহ আৰু জন্মগত হিচাপে কংগ্ৰেছ কৰি আছোঁ এই পৰ্যন্ত। আৰু কোনোবা এজন বন্ধু কোনোবা এটা দললৈ গ'ল মানে তাত মোৰ কোনো আহেজাই নাই। মই অটল অচলভাৱেই বিহপুৰীয়া ৰাইজৰ লগত আছোঁ, বিহপুৰীয়া কংগ্ৰেছৰ লগত আছোঁ আৰু বিহপুৰীয়া কংগ্ৰেছৰ এইবাৰ বিহপুৰীয়াত জয়যুক্ত কৰাৰ কাৰণে মই মন প্ৰাণ বান্ধি লৈছোঁ। মোৰ দ্বিতীয়টো পোনপটীয়া প্ৰশ্ন, ভূপেন বৰাৰ বিজেপিত যোগদানে
কংগ্ৰেছত কি প্ৰভাৱ পেলাব, বিহপুৰীয়া সমষ্টিত কি প্ৰভাৱ পেলাব? কংগ্ৰেছত কি প্ৰভাৱ পেলাব এইটো বিষয়ত মই ইমান বৰ অভিজ্ঞ মানুহ নহয়, কিন্তু বিহপুৰীয়াত কথাটো এনেকুৱা যে বিহপুৰীয়াৰ ৰাইজ কিন্তু উৎফুল্লিত হৈছে যে ভূপেন বৰাৰ যিটো বিদায় হৈছে, এই বিদায়টোৰ কাৰণে উৎফুল্লিত হৈছে, ভাল পাইছে। আৰু যদি তেখেত আকৌ বিহপুৰীয়ালৈ আহে, তেখেতক বিহপুৰীয়াৰ পৰা বিদায়টো আজি বহুদিনৰ আগতেই দিলে, দুবাৰ বিধানসভাত দিলে, এবাৰ লোকসভাত দিলে। গতিকে বিদায়টো তেখেতে ল'বলৈ বিচৰা নাই। এইবাৰ শেষ বিদায় দিবৰ কাৰণে বিহপুৰীয়াবাসী ৰাইজ সম্পূৰ্ণ শাৰীৰিক মানসিকভাৱে একেবাৰে প্ৰস্তুত হৈছে। আৰু আপুনি ক'ব বিচাৰে যে ভূপেন বৰা বিজেপিলৈ যোৱাৰ বাবে বিহপুৰীয়াত লাভালাভ হৈছে নেকি কংগ্ৰেছৰ? 100% লাভালাভ হৈছে, 100% লাভালাভ হৈছে। বিহপুৰীয়াত 10 বছৰ MLA আৰু বাকী আনাদাৰ 10 বছৰ প্ৰতিনিধি মানে বিষয় বাবদ তেখেতে দলৰ বিষয় বাবদ থাকিলে। বিহপুৰীয়াৰ তেখেতৰ লগত থকা কংগ্ৰেছ মানুহে কি পালে কি নেপালে তাৰ হিচাপ নিকাচ কৰাৰ কাৰণে এটা সুযোগ আহিছে আকৌ এবাৰ বিহপুৰীয়াত। অমীয় কুমাৰ ভূঞা আছে, সমান্তৰালকৈ যদিহে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে বিহপুৰীয়া সমষ্টি, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যদি ভূপেন বৰাই প্ৰয়োজন হয় জালুকবাৰীতো খেলিব লাগিব, তেওঁৰ কাৰণে সমষ্টিৰ অভাৱ নাই। বিহপুৰীয়াত যদি প্ৰতিদ্বন্দ্বী হিচাপে যায়, আপুনি কোনগৰাকী প্ৰতিদ্বন্দ্বীক আটাইতকৈ মানে শ্ৰেষ্ঠ প্ৰতিদ্বন্দ্বী হিচাপে ভাবিব, বা কোন আপোনাৰ প্ৰতিদ্বন্দ্বী হ'লে ভাল পাব, ভূপেন বৰা, অমীয় ভূঞা? প্ৰথম কথাটো হৈছে সেইটো নহয়। প্ৰথম কথাটো এনেকুৱা যে বিহপুৰীয়াত জন্ম হোৱা, বিহপুৰীয়াত নাই কাটি জন্ম হোৱা এটা বিহপুৰীয়াৰ সুসন্তান বিহপুৰীয়াত বিজেপিয়ে টিকেট দিয়ক, তেতিয়া মোৰ কাৰণে প্ৰত্যাহ্বান হ'ব। ভূপেন বৰাক চালানি বুলি ক'ব বিচাৰে? ভূপেন বৰা বুলি নহয়, অমীয় ভূঞা চিচি বৰগাঁও, ভূপেন বৰা ৰঙানদীৰ। আৰু মোৰ বিশেষকৈ দুখ লাগিছে মোৰ এইটোহে যে বিহপুৰীয়াত 10টা বছৰ বিজেপিয়ে শাসন কৰাৰ পাছত বিহপুৰীয়াৰ বিজেপি কৰ্মীসকলৰ কাৰণে বিহপুৰীয়াৰ এজন সুসন্তান নোলোৱাটো বিহপুৰীয়াৰ বিজেপিসকলৰ মনৰ কাৰণে দুখ লাগিছে মোৰ। তেওঁলোকৰ মাজৰ পৰা এজন সুসন্তান কিয় নোলালে? মোক যদি সোধে বিহপুৰীয়াত টিকেট কাক কোনে পালে বিজেপিৰ লগত আপোনাৰ সংঘাত হ'ব, তেতিয়াহ'লে মই ক'ব পাৰোঁ দেৱানন্দ হাজৰিকা মোৰ ছাৰ, মই ক'ব পাৰোঁ মোৰ ৰাজীৱ বৰুৱা, মই ক'ব পাৰোঁ তেওঁলোক যদি টিকেট লৈ আহে তেতিয়াহ'লে যুদ্ধখন বহুত প্ৰবল হ'ব। আৰু তাৰ ঠাইত বিদেশী মানুহক যেতিয়া আনি দিয়ে বিহপুৰীয়া সিদ্ধান্ত লৈ থৈছে, কেৱল মাত্ৰ সেই নিৰ্দিষ্ট দিনটোলৈ ৰৈ আছে। আৰু আপুনি মোক ক'লে দুজন মানুহৰ নাম বিশেষকৈ ক'লে, ভূপেন বৰা আৰু অমীয় কুমাৰ ভূঞা। স্বাভাৱিকতে অমীয় কুমাৰ ভূঞা আহিলে অকণমান প্ৰত্যাহ্বান আছে, যিহেতু 5টা বছৰ বিধায়ক, উন্নয়নৰ লগত আছে, দলটোৰ লগত আছে। তেখেতে পঞ্চায়তটো জিকাই পেলাই প্ৰতিনিধিত্ব জিকাই আনিছে, 4টাকৈ জিলা পৰিষদ তেওঁ বিহপুৰীয়া সমষ্টিত জিকাই আনিছে, দলটো তেওঁৰ লগত আছে। তেওঁ যদি টিকেট পোৱা নাই, প্ৰত্যাহ্বান নোহোৱা কথা নাই। আৰু সেইখিনি প্ৰত্যাহ্বান আমি ল'বৰ কাৰণে আমি কংগ্ৰেছ হিচাপে ৰেডি আছোঁ। আৰু তাৰ পাছত যদি বিজেপিয়ে অন্য সিদ্ধান্ত লয়, সেইটোতো আৰু ভাল, আৰু ভাল। বিহপুৰীয়াৰ ৰাজনীতিত পথ পৰিৱৰ্তন হৈছে নেকি ভূপেন বৰাৰ এই সিদ্ধান্তৰ পিছত? একোৱেই হোৱা নাই। আপোনাক মই ডাঠি কৈছোঁ যে বিষয়বাবৰ প্ৰায় এজন মাত্ৰ কংগ্ৰেছী মানুহ ভূপেন বৰাৰ লগত লৈ যাওক, মই চেলেঞ্জ কৰি কৈছোঁ, এজন নোৱাৰে। কিন্তু তেওঁ কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা কৈছে, তেখেতৰ সৈতে বহু ব্যক্তি যোগদান কৰিব, কিন্তু আপুনি সেইটো অপেন চেলেঞ্জ কৰিছে। মানে আপোনাৰ বিশ্বাস আছে যে বিহপুৰীয়াত যিসকল সমষ্টিত যিসকল কংগ্ৰেছ কৰ্মী, সেয়া তৃণমূল পৰ্যায়ৰ কওক, বিষয়ববীয়াসকলে কওক, তেওঁলোকে কংগ্ৰেছৰ সৈতে আছে, ভূপেন বৰাৰ সৈতে নাই? নহয়, আজিতো বিশেষকৈ 2021 চনৰ পৰা কংগ্ৰেছৰ দুখ আৰু সুখৰ লগত ভূপেন বৰা নায়েই, যোৱা নোযোৱা প্ৰশ্নই নাই। ৰঙানদীত তেওঁ আছে, গতিকে তেওঁ ৰঙানদীত এই 5টা বছৰ যিখিনি কাম কৰিছে, তেওঁ দুখ সুখৰ লগত থকা মানুহ ওলাব পাৰে, মই তাত ক'বলগীয়া একো নাই। আৰু লখিমপুৰখনত ওলাব পাৰে, মোৰ তাত ক'বলগীয়া একো নাই। কিন্তু বিহপুৰীয়াৰ দুখ সুখৰ লগত নথকা মানুহ এজনৰ লগত বিহপুৰীয়াৰ কংগ্ৰেছ নাযায়।
নিশ্চিতভাৱে এয়া আছিল ৰাম ভূঞা, যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু আটাইতকৈ ঘনিষ্ঠ আছিল ভূপেন বৰা। আৰু ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপি গমনৰ পিছত তেওঁ এটা কথা স্পষ্ট কৰি দিছে যে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগে দলত কোনো ধৰণৰ ক্ষতি নকৰে। বিপুৰীয়াত ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগে লাভালাভ হ'ব। বিজেপিলৈ যদি প্ৰতিদ্বন্দ্বী হিচাপে যায় তেতিয়াহ'লে তেওঁ অত্যন্ত সুখী হ'ব। আৰু এনেধৰণে তেখেতে স্পষ্টীকৰণ প্ৰকাশ কৰিছে যে বিপুৰীয়াৰ এজনো কংগ্ৰেছ কৰ্মীক ভূপেন বৰাই বিজেপিলৈ লৈ যাব নোৱাৰে। বস্তুৰ মূল্য এই চৰকাৰখন অহাৰ আগতে 1 কেজি নিমখৰ দাম আছিলে 3 টকা, এতিয়া 10 টকাৰ পৰা 35 টকাৰ ভিতৰত। এই চৰকাৰখন অহাৰ আগতে এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা, এতিয়া 10ৰ পৰা 15 টকাৰ ভিতৰত। আমি টুল গেট পালোঁ 27খন, নদী বান্ধ পালোঁ, আৰু ধাৰ পালোঁ কিমান? তৰুণ গগৈ চৰকাৰৰ দিনলৈকে ধাৰ আছিলে 42,000 কোটি টকা। এতিয়া যোৱা 31 মাৰ্চ 2025 তাৰিখলৈকে ধাৰ হ'লগৈ 1,77,983 কোটি 20 লাখ টকা। 1,77,000 মানে 2 লাখ কোটি টকা। এইবাৰ 31 তাৰিখে যিটো হিচাপ আহিব সেই হিচাপটোত ওলাব যে অসমৰ ধাৰ আচলতে 2,30,000 কোটি টকা হৈ গ'ল, 2,30,000 কোটি টকা হৈ গ'ল। অসমত আমি আগতে জয় আই অসম কৰিছিলোঁ, তাৰ বিপৰীতে আমি ভাৰত মাতা কি জয় পালোঁ। ভূমি পূজন বুলি এটা নতুন বস্তু পালোঁ, আগতে নাছিলে। আৰু অসমৰ ৰাজনীতিত অকল এটা বস্তুৱে পালোঁ, মিয়া 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 মিয়া। বাংলাদেশৰ কাটাতাৰৰ বেৰটো সম্পূৰ্ণ নহ'ল। শ্ৰীভূমি জিলাত এতিয়াও 4 কিলোমিটাৰ 350 মিটাৰ এতিয়াও বাকী আছে। দক্ষিণ চালমৰাত 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও উন্মুক্ত হৈ থাকিলে, সীমান্ত চিল নহ'ল। অসমৰ চুবুৰীয়া ৰাজ্যক অকল মেঘালয়কে হাঁহিমত আমি 3.21 বৰ্গ কিলোমিটাৰ অসমৰ ভূমি এৰি দিলোঁ। বিদেশী খেদিম বুলি কৈছিলে যে টালি টোপোলালৈ চব যাব লাগিব বিদেশীবিলাক। এতিয়ালৈকে 1676 জন বিদেশী এতিয়ালৈকে অসমৰ পৰা গ'ল যোৱা 9 বছৰত। আৰু সেই হিচাপত মই আজি অলপ আগতে হিচাপ কৰিছিলোঁ যে 1676 জন যদি 9 বছৰত বিদেশী গ'ল, মোক দিয়া তথ্য অনুসৰি ইয়াত বিধানসভাত, তেতিয়াহ'লে বছৰি 186 জন বিদেশী গ'ল। আৰু এই হিচাপত 40 লাখ বিদেশী বিজেপিয়ে কোৱা মতে বিদেশী যাবৰ কাৰণে আমি বিজেপি চৰকাৰখনক অসমত শাসন কৰিবলৈ দিব লাগিব 21,480 বছৰ। আমি কি পালোঁ যোৱা 5 বছৰ আৰু কি হেৰুৱালোঁ? আমি দেখিলোঁ যে এই চৰকাৰখনৰ দিনত আমাৰ অসমত 8,259খন স্কুল বন্ধ হৈ গ'ল। 8,259খন স্কুল বন্ধ হ'ল। আমাৰ এয়াৰপৰ্ট একমাত্ৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো, আমাৰ বৰঝাৰ এয়াৰপৰ্টটো আমি আদানীক দি দিলোঁ। জল পৰিবহণ বিভাগটোক আমি কমপ্লিট ব্যক্তিগতকৰণ কৰিলোঁ। এই চৰকাৰৰ দিনত দেখিলোঁ যে ধান উৎপাদন হ্ৰাস হৈ গ'ল। মই এতিয়া সংখ্যাটো ক'বলৈ গ'লে আপুনি অলপ পিছতে দেৰি হৈছে বুলি চিঞৰি দিবৰ কাৰণে সংখ্যাটো নকওঁ। ধান উৎপাদন কমি গ'ল। অসমীয়া মানুহে উৎপাদনত ধৰাৰ ঠাইত লাহে লাহে প্ৰফেচনেলিজিম এৰি বেছি এলেহুৱা হ'বলৈ ধৰিলে। আৰু অসমীয়া মানুহৰ এতিয়া গাঁৱত অকল দুটাই কাম, হয় হাজিৰা কৰিব লাগিব, মিস্ত্ৰীৰ লগত যোগালী কৰিবলৈ যাব লাগিব, নহ'লে বেংগলোৰ বা চেন্নাই বা আপোনাৰ কেৰালাত গৈ ছিকিউৰিটি গাৰ্ড কৰাৰ বাহিৰে এই চৰকাৰখনৰ দিনত গাঁৱৰ অৱস্থা একদম দেউলীয়া কৰি পেলালে। তো অসমৰ এতিয়া আমি দেখিলোঁ যে বহিৰাজ্যত কাম কৰিবলৈ গ'ল। মুখ্যমন্ত্ৰীয়ে নিজে ক'লে আজি যে এমাহত 50টাকৈ ল'ৰা মৰিছে আৰু 6 মাহত 162টা ল'ৰা মৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিচাপ আজিও কৈছে তেওঁ। গতিকে এইটোৰ পৰা প্ৰমাণিত হয় যে এই চৰকাৰখনে নিজৰ ৰাজ্যৰ ভিতৰত মানুহ এজনক ইনকাম দিবৰ কাৰণে, কাম দিবৰ কাৰণে সমৰ্থ হোৱা নাই। আৰু সেইকাৰণে অসমৰ ল'ৰা গৈ বেংগলোৰত গৈ মৰিবলগীয়া হৈছে। একেলগতে 4জন মিচিং ল'ৰা মৰি আছিলে। আজি অসমৰ মাটি আদানী, আম্বানী, ৰামদেৱৰ হাতলৈ গ'ল। তেখেতে জানে, তেখেতে কৈ আছিল অলপ আগত, আমাৰ অকল কাৰ্বি আংলঙৰ মাটি 1,20,000 বিঘা মাটি আম্বানী আদানীৰ হাতলৈ গৈ আছে। এতিয়া এইটো গৈছে। বস্তুৰ মূল্য এই চৰকাৰখন অহাৰ আগতে 1 কেজি নিমখৰ দাম আছিলে 3 টকা, এতিয়া 10 টকাৰ পৰা 35 টকাৰ ভিতৰত। এই চৰকাৰখন অহাৰ আগতে এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা, এতিয়া 10ৰ পৰা 15 টকাৰ ভিতৰত। আমি টুল গেট পালোঁ 27খন, নদী বান্ধ পালোঁ, আৰু ধাৰ পালোঁ কিমান? তৰুণ গগৈ চৰকাৰৰ দিনলৈকে ধাৰ আছিলে 42,000 কোটি টকা। এতিয়া যোৱা 31 মাৰ্চ 2025 তাৰিখলৈকে ধাৰ হ'লগৈ 1,77,983 কোটি 20 লাখ টকা। 1,77,000 মানে 2 লাখ কোটি টকা। এইবাৰ 31 তাৰিখে যিটো হিচাপ আহিব সেই হিচাপটোত ওলাব যে অসমৰ ধাৰ আচলতে 2,30,000 কোটি টকা হৈ গ'ল, 2,30,000 কোটি টকা হৈ গ'ল। অসমত আমি আগতে জয় আই অসম কৰিছিলোঁ, তাৰ বিপৰীতে আমি ভাৰত মাতা কি জয় পালোঁ। ভূমি পূজন বুলি এটা নতুন বস্তু পালোঁ, আগতে নাছিলে। আৰু অসমৰ ৰাজনীতিত অকল এটা বস্তুৱে পালোঁ, মিয়া 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 মিয়া। বাংলাদেশৰ কাটাতাৰৰ বেৰটো সম্পূৰ্ণ নহ'ল।
শ্ৰীভূমি জিলাত এতিয়াও 4 কিলোমিটাৰ 350 মিটাৰ এতিয়াও বাকী আছে। দক্ষিণ শালমৰাত 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও উন্মুক্ত হৈ থাকিলে, সীমান্ত চিল নহ'ল। অসমৰ চুবুৰীয়া ৰাজ্যক অকল মেঘালয়কে হাঁহিমত আমি 3.21 বৰ্গ কিলোমিটাৰ অসমৰ ভূমি এৰি দিলোঁ। বিদেশী খেদিম বুলি কৈছিলে যে টালি টোপোলালৈ চব যাব লাগিব বিদেশীবিলাক। এতিয়ালৈকে 1676 জন বিদেশী এতিয়ালৈকে অসমৰ পৰা গ'ল যোৱা 9 বছৰত। আৰু সেই হিচাপত মই আজি অলপ আগতে হিচাপ কৰিছিলোঁ যে 1676 জন যদি 9 বছৰত বিদেশী গ'ল, মোক দিয়া তথ্য অনুসৰি ইয়াত বিধানসভাত, তেতিয়াহ'লে বছৰি 186 জন বিদেশী গ'ল। আৰু এই হিচাপত 40 লাখ বিদেশী বিজেপিয়ে কোৱা মতে বিদেশী যাবৰ কাৰণে আমি বিজেপি চৰকাৰখনক অসমত শাসন কৰিবলৈ দিব লাগিব 21,480 বছৰ। 21,480 বছৰ ইয়াত শাসন কৰিলেহে বিজেপিয়ে বিদেশী খেদি শেষ কৰিব। এতিয়া যেনেকৈ খেদি আছে। স্মাৰ্ট মিটাৰ পালোঁ, ফ্লাইঅভাৰ পালোঁ দেই, কেইখনমান ভালেই পাইছোঁ সেইটো। তাৰপিছত অৰুণোদয়ৰ নামত 1250 টকা পাইছোঁ। মহিলা উদ্যমিতাৰ নামত 10,000 টকা পাইছোঁ, কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ নাপালোঁ। কেঁচা চাহপাতৰ মূল্য কমি গ'ল, কিন্তু সকলো বস্তুৰ দাম বাঢ়ি গ'ল। বানমুক্ত গুৱাহাটী নাপালোঁ আৰু বানমুক্ত অসমো নাপালোঁ। NRCখন আজিও নহ'ল। অসম চুক্তিৰ আধাৰত খিলঞ্জীয়াৰ সুৰক্ষা কবচো নাপালোঁ। আৰু আমি এই চৰকাৰৰ দিনত জুবিন দাক হেৰুৱালোঁ। জনজাতিবিলাক মিচিং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, তিৱা, ৰাভাক 6 শিডিউল দিম বুলি কৈছিলে, ৰামঠগন দিলে। অসমীয়াৰ বাবে সাংবিধানিক সুৰক্ষা কবচ নাপালোঁ। পথাৰত এক টোপালো আমি পানী নাপালোঁ। PHC জল জীৱন মিছনৰ ঠিকাদাৰবিলাকে এতিয়া ছুইচাইড কৰিবলৈ আগবাঢ়ি গৈছে। আমাৰ কৰ্মচাৰীবিলাকৰ কাৰণে OPS আমি নাপালোঁ। ভাল বিদ্যালয় নাপালোঁ, শিক্ষক নাপালোঁ, বেছিকৈ শিক্ষক নাপালোঁ যিমান উপযুক্ত শিক্ষক লাগে। আশাকৰ্মীৰ দৰমহা 3,000 পৰা 4,000 হ'ল, কিন্তু অতি কমেও আশাকৰ্মীৰ দৰমহা 10,000 কৰিব লাগে। আশা ছুপাৰভাইজাৰৰ দৰমহা 10,500 টকা হ'ল, এইটো অতি কমেও 20,000 কৰিব লাগে। ৰান্ধনীৰ দৰমহা 2,000 হ'ল, কিন্তু সেইটো অতি কমেও 5,000 কৰিব লাগে। অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা 8,000 আৰু 4,000 হ'ল, সেইটো অতি কমেও 20,000 আৰু 15,000 কৰিব লাগে। জীৱিকা সখীৰ 9,000, সেইটোৰ দাম অতি কমেও 15,000 কৰিব লাগে। তাৰপাছত মই দুটা শব্দ কম আৰু গাঁও প্ৰধানবিলাকৰ 14,000 দৰমহাটো 30,000 কৰিব লাগে। মানে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে যদি ব্লক কংগ্ৰেছৰ সভাপতিটোৰ আগত স্কুল খোলাৰ কথা কয় বিহু দিনা, তেন্তে কিমান হতাশ হৈ আছে তেখেতক বিজেপিয়ে নাকত তেজো মাৰি তেজ উলিয়াই দিছিলে, ঘৰ ভাঙিব ওলাইছিলে, তেখেতৰ ভাতৃক ট্ৰেন্সফাৰ কৰি দিছিলে। ইমানখিনি হোৱাৰ পাছতো যে তেখেতে আত্মসমৰ্পণ কৰিছে, এইটো দুৰ্ভাগ্যজনক। চতুৰ ধুৰন্ধৰ ব্যক্তি আছিলে। লখিমপুৰ এবাৰ নাওবৈচা কিয় বাছি লৈছে? এইটো মই ক'ব নোৱাৰিম, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ক'ব লাগিব, কাৰণ মোৰ ঘৰটো এতিয়া নাওবৈচাত পৰি গ'ল। উত্তৰ অসমৰ এগৰাকী প্ৰভাৱশালী কংগ্ৰেছী ৰাজনীতিবিদ এই মুহূৰ্তত আমাৰ সৈতে আছে, ডক্টৰ জয়প্ৰকাশ দাস। প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ। উত্তৰ অসমৰ কংগ্ৰেছৰ যিসমূহ ৰাজনীতিবিদৰ নাম যদি আমি চাওঁ, আপোনাৰ নামটো আহে এই ক্ষেত্ৰত। আপুনি এবাৰ নাওবৈচাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কংগ্ৰেছৰ হৈ। প্ৰিপেৰেশ্যন কেনেকুৱা, প্ৰস্তুতি কেনেকুৱা ধৰণে চলিছে? দলীয় নেতৃত্বই যদি সিদ্ধান্ত লয়, তেনেহ'লে নিশ্চিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি জিকিম, বহুত ভোটত জিকিম। আৰু ৰাইজৰ মৰম আশীৰ্বাদ আমি দেখিছোঁ। আৰু নাওবৈচাবাসী ৰাইজ, লখিমপুৰবাসী ৰাইজ প্ৰায় আশীৰ্বাদ দিয়ে থাকে মোৰ লগত। সেইকাৰণে মই ভাবিছোঁ এইবাৰ বহুত ভাল হ'ব আৰু বিপুল ভোটত জয়যুক্ত হ'ম যদি আমাৰ দলৰ প্ৰাৰ্থিত্ব পাওঁ। উত্তৰ অসমৰ কাৰণে অলপ এতিয়া কংগ্ৰেছৰ কাৰণে কিছু ক্ষতিকাৰক এটা খবৰ, ভূপেন বৰাই কংগ্ৰেছ এৰিছে। কেনেকুৱা আপোনালোকৰ সমষ্টিটোত প্ৰভাৱ পেলাব নেকি? নাই, ভূপেন দাৰ কংগ্ৰেছ এৰাটো তাৰমানে এইটো ভূপেন দাৰ ব্যক্তিগত লাভালাভৰ কাৰণে গৈছে। আৰু ভূপেন দা বহু দিনৰ পৰা এজন হতাশাগ্ৰস্ত ব্যক্তি বুলি মই অনুভৱ কৰিছোঁ। কাৰণ মই যেতিয়া সভাপতি হৈ আছিলোঁ, তেখেত যেতিয়া সভাপতি হৈ আছিলে বিহুৰ দিনা, মই ব্লক কংগ্ৰেছৰ সভাপতি, তেখেতৰ ঘৰলৈ গৈ গামোচা পিন্ধাব গৈছিলোঁ। তেতিয়া তেখেতে গামোচাখন পিন্ধি এটা মানে মৰা মানুহ টাইপ এটা জীয়া মানুহ ৰখি আছে আৰু তেখেতৰ মানে মনত এটা ফূৰ্তি নাই। আৰু তেতিয়া তেখেতে মোক কৈছিলে যে স্কুল খুলিম। মানে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে যদি ব্লক কংগ্ৰেছৰ সভাপতিটোৰ আগত স্কুল খোলাৰ কথা কয় বিহু দিনা, তেতিয়াহ'লে কিমান হতাশ হৈ আছে তেখেতে।
সেইকাৰণে আমি অনুভৱ কৰিছিলোঁ যে তেখেতে ৰাজনীতি বাদ দি স্কুল খোলাৰ কথা কৈছে। তেখেতে ৰাজনীতি এটা বাদ দিয়াব বিচাৰিছিলে আৰু তেখেতে নোৱাৰে বুলি গম পাইছিলে, কাৰণ তেখেত 3বাৰ হাৰিছে, ৰাইজে তেখেতক প্ৰত্যাখ্যান কৰিছে আৰু কংগ্ৰেছৰ 3বাৰ হৰাৰ পাছতো তেখেতক সভাপতি দায়িত্ব দিছিলে, কিন্তু তেখেতে যিখিনি কৰিব লাগিছিলে সেইখিনি নকৰিলে, বেলেগ কাম কিছুমানতহে গুৰুত্ব দিলে। আৰু এতিয়া তেখেতৰ লগত আৱেগিকভাৱে বহুত কংগ্ৰেছী নেতা আছিলে, কিন্তু তেখেতে যেতিয়া গম পালে যে তেখেতে বিজেপিলৈ যাব আৰু তেখেতে বেলেগ পাৰ্টিতো যাব পাৰিলে হয়, বেলেগ পাৰ্টি আঞ্চলিকতা পাৰ্টি বহুত আছিলে, কিন্তু তেখেতে যুঁজখন দিছিলে বিজেপিৰ বিৰুদ্ধে, সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে দিছিলে বুলি কৈ থাকে। আৰু তেখেতক বিজেপিয়ে নাকত মাৰি তেজ উলিয়াই দিছিলে, ঘৰ ভাঙিব ওলাইছিলে, তেখেতৰ ভাতৃক ট্ৰেন্সফাৰ কৰি দিছিলে। ইমানখিনি হোৱাৰ পাছতো যে তেখেতে আত্মসমৰ্পণ কৰিছে, এইটো দুৰ্ভাগ্যজনক আৰু তেখেতৰ ব্যক্তিগত লাভালাভ। আৰু তাৰ কাৰণে অলৰেডি অসমৰ ৰাইজে বুজি পাইছে যে এইজন ব্যক্তিৰ চতুৰ ধুৰন্ধৰ ব্যক্তি আছিলে, আৰু যিজনৰ কাৰণে আজি আমাৰ দলটোক এই বিপদত পেলাই থৈ গৈছে তেখেতৰ ব্যক্তিগত লাভালাভৰ কাৰণে। ক্ষতি কৰিব নেকি কংগ্ৰেছক, বিশেষকৈ উত্তৰ অসমত? নাই, ক্ষতি তেখেতে কৰিব নোৱাৰে, কাৰণ তেখেতৰ মতটো ৰাইজে বুজি পাই গ'ল, কাৰণ তেখেতৰ লগত যোৱা মানুহ ঘূৰি গুচি আহিলে। আজি টিভিত দেখিলোঁ যুৱ কংগ্ৰেছৰ লখিমপুৰ সভাপতি মৌচুম লাহন গৈছিলে, তাৰপিছত তেখেতে ষ্টেটমেণ্ট দিছে যে তেখেতে বিজেপিলৈ যোৱা বুলি আমাক গম পোৱা নাছিলোঁ। তেখেতে কিবা এটা কথাত মানে বেয়া পাইছে বুলি ভাবিছিলোঁ, কিন্তু তেখেতে যে বিজেপি যাব এই 1 ঘণ্টাৰ ভিতৰতে, এদিনৰ ভিতৰতে, সেইটো আমি গম পোৱা নাছিলোঁ। সেইকাৰণে তেখেতৰ লগত কেইজনমান ব্যক্তি যাব আৰু কিন্তু তেখেতে এটা বৃহৎ মানুহ নিব নোৱাৰে, আৰু কংগ্ৰেছৰ মানুহ ইতিমধ্যে ঘূৰি আহিছে, কিন্তু আৱেগিক হয় কিছুমান মানুহ তেখেতৰ লগত আছিলে, সেই মানুহবিলাকেও তেখেতক বেয়া পাইছে, এই সিদ্ধান্ত খুব বেয়া পাইছে। আমি আগতে দেখিছোঁ যে আপুনি খুব ভালদৰে এখন যুঁজ দিয়ে, বিশেষকৈ উত্তৰ অসমত। লখিমপুৰত আপুনি মাত্ৰ কেইটামান ভোটৰ ব্যৱধানত পৰাস্ত হৈছিলে, কিন্তু তৎসত্ত্বেও আপুনি লখিমপুৰ এৰি এবাৰ নাওবৈচা কিয় বাছি লৈছে? এইটো মই ক'ব নোৱাৰিম, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ক'ব লাগিব, কাৰণ মোৰ ঘৰটো এতিয়া নাওবৈচাত পৰি গ'ল। মানে বিজেপিয়ে ষড়যন্ত্ৰ কৰি আমাক মানে নাওবৈচাত পেলাই দিলে। লখিমপুৰত হাৰিছেতো যোৱাবাৰটো 2 নম্বৰ কৰিহে জিকিলে, সেইকাৰণে গম পালে এইবাৰ হাৰিব, সেইকাৰণে আগতীয়াকৈ মোৰ এৰিয়াটো লাহেকৈ নাওবৈচাত পেলাই আকৌ SC ৰিজাৰ্ভ কৰি দিছে, যাতে মই মানে লৰচৰ কৰিব নোৱাৰোঁ, সেইকাৰণে তাতে মোক পেলাইছে। আৰু নাওবৈচাৰ মই এতিয়া লোকেল কেণ্ডিডেট, মানে লোকেল প্ৰাৰ্থিত্ব প্ৰত্যাশী, মানে নাওবৈচাৰ এজন সন্তান। লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ পানীগাঁও বচাগাঁৱৰ আগতে লখিমপুৰত আছিলে, এতিয়া নাওবৈচাত অন্তৰ্ভুক্ত হ'ল, আৰু লখিমপুৰৰ পৰা 90,000 ভোট নাওবৈচাত অন্তৰ্ভুক্ত হৈছে। আপুনি জিকিব? বহুত ভোটত জিকিম, ৰাইজে আশীৰ্বাদ কৰিছে, আৰু ৰাইজৰ মোৰ প্ৰতি যথেষ্ট আৱেগো হৈ থাকে যে ল'ৰাটো কিয় হাৰি থাকে। তেখেতে বিধানসভালৈ পঠাব বিচাৰিছে মোক, কাৰণ মই ৰাইজৰ লগত সুখে দুখে সদায় থাকোঁ, সাধাৰণ ব্যক্তি নিজৰ ল'ৰা হিচাপে থাকোঁ। সেইকাৰণে ৰাইজে বিচাৰিছে এখেতে সুযোগ দিয়া উচিত, আৰু তেখেতে মই ৰাইজৰ হৈ যে কাম কৰিম, নাওবৈচাখনক যে অসমৰ প্ৰথম 3টা সমষ্টিলৈ আনিব পাৰিম, সেইটো ৰাইজে জানে আৰু ৰাইজে বুজি পাইছে, সেইকাৰণে আশীৰ্বাদ দিছে। প্ৰিয়ংকা গান্ধী আহিব, একেবাৰে শেষত সুধিছোঁ, কেনেকুৱা ধৰণে প্ৰভাৱ পেলাব? প্ৰিয়ংকা গান্ধী আগমনে অসমৰ কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈছে, আৰু ই নিশ্চিত কৰিছে যে 26ত অসমত কংগ্ৰেছ চৰকাৰ হ'ব, আৰু গৌৰৱ গগৈৰ নেতৃত্বত আমি এখন চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। আৰু ইয়াত ৰাইজে পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিছে, মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। এই অন্যায়, এই মিথ্যাচাৰ, এই যে হেঁচা মৰা, এই যে সকলো ক্ষেত্ৰতে যে তেখেতলোকে দাদাগিৰি কৰে, এই চিণ্ডিকেট ৰাজ, এই কমিশ্যন ৰাজ, এই গোটেইবিলাকৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে, আৰু প্ৰিয়ংকা গান্ধীৰ আগমনে এই পৰিত্ৰাণক চৰকাৰে সলনি কৰালৈ এটা গতি দিব, আৰু আমি অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিম। ভূপেন বৰাতকৈ এতিয়া আৰু আন কোনো চৰ্চিত স্বাভিমানী অসমীয়া নাই। গুৱাহাটীৰ ঘোঁৰামৰাৰ ফালে এতিয়া মাথো সেই স্বাভিমানীৰ পতাকা উৰিছে, যি পতাকাৰ তলত জিৰণি ল'বলৈ হাজাৰ ব্যস্ততাৰে ঢপলি আহিছে মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক সকলো। পিছে বিগত বছৰকেইটাত এই স্বাভিমানী মানুহজনক কিন্তু বিবস্ত কৰি লাজ দিবলৈহে বাকী ৰাখিছিল একেখিনি মানুহেই। সেই তেতিয়াৰ মানুহজন আৰু আজিৰ স্বাভিমানী মানুহজনৰ উত্তৰণৰ মাজত কোনে কি যে কোৱা নাছিল, চাওক এই প্ৰতিবেদনত।
কিমান কি যে কোৱা নাছিল মন্ত্ৰী পীযুষ হাজৰিকাই অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ কমেডিয়ানজনী আছিল হেনো ভূপেন বৰা ভূপেন বৰা ডাঙৰীয়া এতিয়া আৰু চিৰিয়াছ পলিটিচিয়ান হৈ থকা নাই তেখেত এতিয়া অসমৰ ৰাজনৈতিক জগতৰ জনি লিভাৰ হৈছে তেখেত এজন কমেডিয়ান হৈ গ'ল নিষ্কৰ্মা আৰু ব্যৰ্থতাৰ উদাহৰণ দিবলৈ মন গ'লে ভূপেন বৰাৰ নামেই লৈছিল পীযুষ হাজৰিকাই ভূপেন বৰা ডাঙৰীয়া অসমৰ কংগ্ৰেছৰ ইতিহাসৰ সকলোতকৈ ব্যৰ্থ সভাপতি আৰু যাক আমি সাধাৰণতে নিকাম্মা সভাপতি বুলি ক'ম যাৰ দিনত কংগ্ৰেছ দলৰ পজিশ্যন অসমৰ পলিটিক্সত তৃতীয় চতুৰ্থ পঞ্চমলৈকে অৱনমিত হ'ল গতিকে ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত বহুত কিবা ক'ব লগা আছে বুলি মই আজিৰ তাৰিখত অনুভৱ নকৰোঁ আনকি ভূপেন বৰাৰ হিন্দী উচ্চাৰণক লৈও কৌতুক কৰিবলৈ এৰা নাছিল তেওঁলোকে ভূপেন বৰা ভাষাটো ইমান ডাঙৰ ইছ্যু নহয় আমিও বহুত ভালকৈ হিন্দী ইংলিছ হয়তো বহুত ভালকৈ নকওঁ কিন্তু অলপ মানদণ্ড অলপ ভাল হ'ব লাগে পঢ়া শুনা কৰা ব্যক্তি বুলি জাহিৰ কৰে নিজক কেইদিনমানৰ আগত কৈছে মই পঢ়া শুনা নকৰোঁ তেওঁ বহুত পঢ়া শুনা কৰা ব্যক্তি তেওঁ জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিসকলৰ শাৰীৰ বুলি কয় গতিকে তেওঁৰ হিন্দীটো এজন ল'ৰাই লিখিছে আব কৈতা হে হাম বুজতা নেহি পাইতা হে ভূপেন বৰাজী ল'ৰাই লিখিছে ভূপেন বৰাৰ হিন্দী যোগ অসমীয়া অসহনীয় ভূপেন বৰা কমিশ্যন বৰা আখ্যা দি কবিতাও লিখিছিল পীযুষ হাজৰিকাই বজাৰত জ্বলিছে জুই চৰকাৰ আছে শুই নিবনুৱাৰ বুকুটো জ্বলিছে জুই বুলেট খাই কীৰ্তি কমল আছে শুই অৰ্হতা মোৰ ৰাহুলক তৈলমৰ্দন কৰা মই হলো কমিশ্যন বৰা মই গাৰ কাপোৰ ফালি হলেও বাংলাদেশীসকলক কৰিম কংগ্ৰেছৰ ভোটা তৰা মই আছিলো কমিশ্যন বৰা যোৱা 6টা বছৰে কমিশ্যন খাবলৈ নাপালেও সুবিধা বুজি মই হলো কংগ্ৰেছৰ ৰজা অৰ্হতা মোৰ ৰাহুলক তৈলমৰ্দন কৰা মই হলো কমিশ্যন বৰা মই গাৰ কাপোৰ ফালি হলেও বাংলাদেশীসকলক কৰিম কংগ্ৰেছৰ ভোটা তৰা মই হলো কমিশ্যন বৰা মই হলো কংগ্ৰেছ ৰজা ৰাইজৰ ভোটেৰে জিকিব নোৱাৰিলেও ৰাহুল আৰু সোনিয়া মেডামৰ ভৰিত পৰি মই হলো কংগ্ৰেছৰ ৰজা ফায়াৰ ব্ৰিগেড মোৰ নতুন উপাধি মই দিলো আৰু মই হলো কমিশ্যন বৰা পিছে সেয়া এতিয়া অতীত দুদিন পিছতে বিজেপি গমন কৰিবলগীয়া ভূপেন বৰা এতিয়া আটাইতকৈ ডাঙৰ স্বাভিমানী অসমীয়া ভূপেন বৰা সেয়েহে যথাযোগ্য সন্মান দিবলৈ বিধানসভা অধিৱেশনৰ কাৰ্যসূচী এৰি ঘোঁৰামৰাৰ বাসগৃহত উপস্থিত হ'লগৈ মন্ত্ৰীজন লগতে বিধায়ক মানৱ ডেকা এটা কথাটো ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে স্বাভিমানী অসমীয়াই কংগ্ৰেছ আৰু কোনোৱে নকৰিব ভূপেন বৰা ডাঙৰীয়া এগৰাকী স্বাভিমানী অসমীয়া আছিল আৰু কংগ্ৰেছে বাৰে অসমীয়াক পদাঘাত কৰাৰ কাৰণে উপায় নাপায় ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছ ত্যাগ কৰিব লগা হৈছে আমিও স্বাভিমানী অসমীয়া গতিকে আমি তেখেতক এই মুহূৰ্তত সন্মান জনাইছোঁ ভূপেন বৰাৰ ড্ৰয়িং ৰুম সলনি কৰি হাঁহি মাতি এইদৰে সময় কটালে পীযুষ হাজৰিকা আৰু মানৱ ডেকাই দুয়োৰে দায়বদ্ধতাৰ কথা মনত পেলাই দিবলগীয়া হ'ল আকৌ সাংবাদিকেহে বেলি মই কচুতলিলৈ যাম গৃহমন্ত্ৰী ডাঙৰীয়া আহিব গতিকে তাৰ কামখিনি কৰিবলৈ চাব যাব লাগে সময় নাই কাৰণে এছেম্বলিৰ মাজতে আহিলোঁ এতিয়া ডিবেট চলি আছে স্পীচ চলি আছে মোৰ এই মুহূৰ্তত একো নাছিলে আকৌ গৈ পাই যাম মানৱ ডেকাৰ মতে ভূপেন বৰাই কংগ্ৰেছ এৰাটো সাধাৰণ ঘটনা নহয় এয়া এজন স্বাভিমানী অসমীয়াই অসমীয়াৰ পক্ষত থিয় দিয়াৰ অসাধাৰণ ঘটনা গোটেই কথাটো এই বস্তুটো আপোনালোকে সাধাৰণ ৰাজনৈতিক সিদ্ধান্ত বুলি নল'ব যে কংগ্ৰেছ এৰিলে বিজেপিত জইন কৰিলে এইটো সাধাৰণ ঘটনা নহয় এইটো এজন স্বাভিমানী অসমীয়াৰ পক্ষত থাকি কংগ্ৰেছ দলৰ পৰা মিয়াৰ যি গ্ৰাস তাৰ পৰা মুক্ত হৈ অসমীয়াৰ পক্ষত থিয় হোৱাৰ এটা সিদ্ধান্তহে ভূপেন বৰা ডাঙৰীয়াই লৈছে এইটো ভূপেন বৰা ডাঙৰীয়া ব্যক্তিগত কিবা লাভালাভৰ সিদ্ধান্ত নহয় ব্যক্তিগত লাভালাভৰ সিদ্ধান্ত থকাহেঁতেন আজি 10 বছৰ বিজেপি ক্ষমতাত আছে ভূপেন বৰা ডাঙৰীয়া 10 বছৰ আগতে ব্যক্তিগত ক্ষমতাত আহিব পাৰিলে আমি যেনেকৈ হিউমিলেট হৈছিলোঁ মিয়াৰ তাণ্ডৱত আমাৰ যি অৱস্থা হৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আজি ভূপেন বৰা ডাঙৰীয়া সেই অৱস্থা হোৱাৰ কাৰণে তেওঁ এজন স্বাভিমানী অসমীয়া হিচাপে অসমীয়াৰ পক্ষত থিয় দিছে পিছে এইজন মানৱ ডেকাইও সিদিনালৈকে বন্ধাকবি অভিধানৰ বাদেও কি যে অপবাদ জাপি দিয়া নাছিল ভূপেন বৰাৰ ওপৰত ভূপেন বৰা কবিৰ পৰা এতিয়া বন্ধাকবি পাইছেগৈ তেওঁ কবি আছিলে এতিয়া বন্ধাকবি পাইছে তেওঁৰ চিন্তাধাৰাবিলাক তেনেকুৱা এতিয়া অসমৰ চবতকৈ ডাঙৰ কমেডিয়ানজন আৰু সকলোতকৈ ভাল কমেডি কৰা ব্যক্তিজনেই হ'ল ভূপেন বৰা সেইকাৰণে মই কওঁ আপোনালোকে প্লিজ আমাক এনেকৈ কমেডিয়ানৰ ওপৰত আৰু কমেডিৰ ওপৰত কুৱেশ্যন নকৰিব আমাৰো অসুবিধা হয় তাৰমানে পিছে পুৰণি কথাবোৰক লৈ আপোনাৰ মোৰ কি আহে যায় ভূপেন বৰাৰে দেখোন ভ্ৰক্ষেপ নাই ভূপেন বৰাই যে বিজেপিত যোগ দিব তাৰ উমান আগতেই পাইছিল হেনো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীক কংগ্ৰেছৰ ভিতৰৰ কথাবোৰো ভূপেন বৰাই যে জনাই আছিল সেই সন্দৰ্ভতো অৱগত আছিল গৌৰৱ গগৈ
কিন্তু তেওঁ বিশ্বাস কৰিবলৈহে হেনো টান পাইছিল। এইলৈ গৌৰৱ গগৈকো এতিয়া উভতি ধৰিছে ভূপেন বৰাই। লগতে ক'লে 22 ফেব্ৰুৱাৰীলৈ সময় আছে, এইকেইদিন কৈ লওক কংগ্ৰেছ নেতাই, তাৰ পিছত হেনো ভূপেন বৰাইও মুখ খুলিব। ধুৰন্ধৰ কোন? ইমান দিনে কোনে কাৰ হৈ কৰি আছিল চোৰাংচোৱাগিৰি? ধুৰন্ধৰ গৌৰৱ গগৈ নে ভূপেন বৰা? অসমৰ ৰাইজে জানিবলৈ বিচাৰে এইখিনি যে কথা আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ, চৰ্চা যে হৈছে, তাৰ কাৰণে আমাৰ ধুৰন্ধৰটো মোকেই বনাই আছিলে, কিন্তু বাস্তৱ ধুৰন্ধৰ ভূপেন বৰাহে মুকলি হ'ল, আমি সকলোৱে দেখা পাইছোঁ। ভূপেন বৰাই যে বিজেপিত যোগ দিব তাৰ উমান আগতেই পাইছিল হেনো গৌৰৱ গগৈয়ে। বহুত মানুহৰ মনত প্ৰশ্ন আছে যে কংগ্ৰেছ দলৰ ভিতৰৰ কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা সাংবাদিকজনে কেনেকৈ গম পায়। বহুত মনত সেই সংখ্যা আছিল, প্ৰশ্ন আছিল, আমাক জনাইছিলোঁ, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলোঁ। এলায়েন্সটো বনাইছিলোঁ, কেলে ভাগিলে? বিহালীত কাক টিকেট দিলে? বিহালীত টিকেট দিলে যিজন মানুহ কংগ্ৰেছৰ মেম্বাৰশ্বিপ লোৱা নাছিলে। তাৰপিছত মই এলায়েন্সৰ পৰা পদত্যাগ কৰিলোঁ। আকৌ যোৱা 8-9 ফেব্ৰুৱাৰীত মোক ক'লে এলায়েন্সটো আকৌ বনাই দিয়ক। মই ক'লোঁ মোক নালাগে, আপোনালোকে কৰক, মই সহযোগিতা কৰিম। ক'লে নহয়, আপুনিহে পাৰিব, কাৰণ আপোনাৰ লগত চবৰ ভাল হ'ব, মই বনাই দিম বুলি ক'লোঁ। পাৰ্টীৰ সিদ্ধান্ত। ৰাতিটোৰ ভিতৰত 48 ঘণ্টাৰ পাছত ৰকিবুল ইছলামৰ নামটো ক'ৰ পৰা আহিলে? বিজেপিত অগপৰ দৰে অৱস্থা হ'ব ভূপেন বৰাৰ। গৌৰৱ গগৈৰ এই দাবীক লৈ ভূপেন বৰাৰ প্ৰত্যুত্তৰ, কংগ্ৰেছত থাকোঁতেও মোৰ ভাল বিচৰা নাছিল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই। যেতিয়া অগপ দল আজি তাৰিখত নোহোৱা হৈ গ'ল, বিভিন্ন ৰাজনীতিবিদ যি বিজেপি দলৰ ভিতৰত যোগদান কৰি নোহোৱা হৈ গ'ল, সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াও স্থিতি একে হ'বলৈ গৈ আছে। যেতিয়া অসম গণ পৰিষদ দল যেনেকুৱা নোহোৱা হৈ গ'ল, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নোহোৱা হৈ গ'ল, তো ক'ত এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি হোৰ্ডিঙত দেখা পোৱা নাই, তো ভূপেন বৰা ডাঙৰীয়া কি তাত পাব, সন্মান পাব আমি নাজানো। মই APCC কৰিবলৈহে গৈছিলোঁ, আৰু মই তেওঁলোকৰ নিচিনাকৈ পাবত গজা কংগ্ৰেছী নহয়। মোৰ ককা দেউতাই, মই কি পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰিছোঁ নেকি? মই মোৰ জীৱনত প্ৰথম উঠা গাড়ীখন হৈছে গৰু গাড়ী। ককা দেউতাৰ গৰু গাড়ীত উঠিছোঁ। আমাৰ গাঁৱলৈ গাড়ী গ'লে আমি পিছে পিছে দৌৰোঁ। আমাৰ গাঁৱত যেতিয়া গাড়ী যায় আমি পিছে পিছে দৌৰোঁ। আমি সেইখন, মই BA পাছ কৰিছোঁ টেবুল লেমৰ চিমনি মোহাৰি মোহাৰি। মোৰ দেউতাই মোক গুৱাহাটী ফুৰাবলৈ আনিছিলে 85 চনত। 85 চনত মোক দেউতাই ফুৰাবলৈ আনিছিলে। মই সেইজন মানুহ, মোক কোনে বেক কৰিছিলে? মই চেল্ফ মেড মানুহ। মই কোনো, মোৰ দেউতাই MV স্কুলৰ হেডমাষ্টাৰৰ ল'ৰা APCC প্ৰেচিডেণ্ট হ'ব, সেইটো তেওঁলোকে সহ্য কৰিব নোৱাৰে, কাৰণ তেওঁলোক মন্ত্ৰী, মুখ্যমন্ত্ৰী ল'ৰা। তেওঁলোকে মোক সভাপতি মহোদয় বুলি নকয়, মোৰ নাম কাঢ়ি মাতে। গৌৰৱ গগৈৰ মুখত ভূপেন বৰাই কামাখ্যা বৰদোৱাৰ নামত শপত লোৱাৰ প্ৰসংগ। তেনে মানুহৰ কথাৰ হেনো যোগ্যতা নাই। ভূপেন বৰা ডাঙৰীয়াই আৰু এটা কথা কৈছিল যে এই জন্মৰ ভিতৰত তেওঁ বৰদোৱাৰ থানৰ সন্মুখতে হওক বা কামাখ্যা মন্দিৰৰ সন্মুখতে হওক, তেওঁ শপত ল'ব পাৰে যে তেওঁ কেতিয়াও বিজেপি দল নাযায়। যিজনে মা কামাখ্যাৰ সন্মুখত আৰু বৰদোৱাৰ থানৰ সন্মুখত এনেকুৱা এটা কথা ক'ব পাৰে, আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে, তেওঁৰ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে, সেইখিনি আপোনালোকে বুজি পায়। লগে লগে ভূপেন বৰাৰ প্ৰত্যুত্তৰ, যোগ্যতাই নাই যদি মোৰ চোতালতে বহি গৌৰৱ গগৈয়ে বাৰে বাৰে ক্ষমা বিচাৰিছিল কিয়? মইতো গৌৰৱ গগৈৰ কাৰণে কেতিয়াও একো নহয়। কেতিয়াবা যদি মই একো হ'লোহেঁতেন, তেতিয়াহ'লে তেওঁ আহি পেলাই স্তম্ভ বুলি কৈ মোক মাফ খুজিবলগীয়া হয় জানো? মই কেনেকৈ তেওঁৰ কাৰণে কিবা হ'ম? মোৰ দেউতা আছিলে এখন MV স্কুলৰ শিক্ষক, তাকো 10টা বজালৈকে পথাৰত হাল বাই পেলাই কাণত বোকা লাগি থাকোঁতে গৈ স্কুল পায়। মই পঢ়িছিলোঁ এনেকুৱা এখন স্কুলত, ৰ'দ দিলেও ছুটি হয়, বৰষুণ দিলেও ছুটি হয়। চেণ্ডেল এযোৰ দেউতাই দিছিলে, বাৰিষাত 3 মাহ পিন্ধিবই নোৱাৰোঁ। বিজেপিত এইবাৰ নতুন আৰু পুৰণি কংগ্ৰেছৰ মাজত সংঘাত হ'ব বুলি ক'লে গৌৰৱ গগৈয়ে। ভূপেন বৰাই এইবাৰ গৌৰৱ গগৈক কি কৰি পঠাইছিল মনত পেলাই দিলে। এইবাৰ কংগ্ৰেছ, নতুন কংগ্ৰেছ
বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব। বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত? ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে, সিদ্ধাৰ্থ দাৰ আজি নাম নোহোৱা হ'ল। আজি বিজয়া খৰিৰ আজি তেওঁলোকৰ জীয়েকৰ চিট নাইকিয়া হ'ল। মই গৌৰৱ গগৈ ডাঙৰীয়াক নিজে মই কৈ পঠাইছোঁ মোৰ ঘৰলৈ আহোঁতে যে তুমি 700 প্ৰাৰ্থী দৰখাস্ত লৈ ল'লা, তাৰে 26টা ছিটত তুমি খেলিব নোৱাৰা, এলায়েন্সে ল'ব। সেই 26টাত ডিপ্ৰাইভ হোৱা সকলোৱে তোমাৰ মূৰ্তি জ্বলাবলৈ আছেই, টিভিত ক'বলৈ আছেই, আৰু 700 মাজত ডিকি দত্ত আৰু ৰকিব লোচনে পইচা কালেকশ্যন কৰি আছে। অলৰেডি টিকেট বিচৰা মানুহবিলাকৰ জমা দিব লাগে 50,000। তাৰপিছত অহা যোৱা, লিডাৰৰ ঘৰে ঘৰে যোৱা, আকৌ লিডাৰৰ কাষত থকাবিলাকক খোজ কৰা। গতিকে এইবিলাকতো যেতিয়া ৰিকভাৰী সম্ভাৱনা নেদেখিব, তেতিয়াতো ৰাজীৱ ভৱনৰ চোতালত অসমত টিভিৰ কাৰণে জেগা নহ'ব। নিজৰ দল সলনি যাত্ৰাক আশ্চৰ্যকৰ বুলি নাভাবে ভূপেন বৰাই। কংগ্ৰেছৰ সমালোচনাও আশ্চৰ্যকৰ নহয়। এইটো আশ্চৰ্যকৰ নহয়, এইটো উপায় নাই। কিছুমান পজিশ্যনৰ পৰা, কিছুমান পৰিস্থিতিৰ পৰা এই ধৰণৰ ঘটনা ঘটেই। গৌৰৱ গগৈৰ মতে আশ্চৰ্যকৰ নহলেও ভূপেন বৰাই এতিয়া স্ক্ৰিপ্ট এখন পাইছে আৰু সেইমতেই কথা কৈ আছে। বিজেপি তেওঁলোকক যোগদান কৰাৰ আগত এটা স্ক্ৰিপ্ট দি দিয়ে কি যদি বিজেপিলৈ আহা এইটো স্ক্ৰিপ্ট লোৱা, এই স্ক্ৰিপ্টত যি লিখা আছে গাই দিব লাগিব। এইটো ইয়াৰ পূৰ্বে যিসকলে বিজেপিক যোগদান কৰিছে তেওঁলোকে এটা স্ক্ৰিপ্ট পঢ়ি দিয়ে। বিজেপি কৰ্মীৰ আক্ৰমণত নিজৰ তেজেৰে ৰঙা হোৱা ৰুমাল এখন জেপত লৈ ফুৰা ভূপেন বৰা বিজেপিলৈ যাব, তেওঁৰ শপতবোৰো অথলে যাব। ৰাজনীতি কৰাসকলে নিজৰ কথাৰ মাজতে কটাকটি খেল এখন খেলিব জনা হ'লে মই বিজেপিত 22 তাৰিখে যোগদান কৰিম। 22 তাৰিখৰ আগলৈকে মই অসমৰ ৰাইজকো কৈছোঁ, সংবাদ মাধ্যমক কৈছোঁ, মোৰ কথা কোৱাৰ অধিকাৰ আছে। 22 তাৰিখৰ পাছত মই কথা ক'ব পাৰিম, কিন্তু যিকোনো দলত মই কথা ক'ম নে নক'ম সেইটো দলে সিদ্ধান্ত ল'ব। সেইকাৰণে 22 তাৰিখলৈকে ৰাতিপুৱালৈকে কংগ্ৰেছে কৈ শেষ কৰিলে মই ভাল হ'ব। বিজেপি নামৰ খেলটোৱে যদি মোক এঘৰীয়া কৰে, কিয় মই বদলি নকৰিম দল? প্ৰথমতে কৈছোঁ তেখেতসকলৰ মুখত ফুলচন্দন পৰক। কোনজনে বুকুত আঁতি ক'ব পাৰিব মই দল বা কৰা নহয় বুলি? এইসকল কংগ্ৰেছৰ পৰা অহা বিজেপিৰ কাৰ্যকৰ্তা। পুৰণি বিজেপিবিলাক এলাগী হৈ পৰিছিল। এই বিজেপিৰ ভেটি গঢ়া এই লোকসকলক একাষাৰ কৰি ৰাতিটোৰ ভিতৰতে ধূমকেতুৰ দৰে তেওঁলোকৰ কংগ্ৰেছৰ নেতাপলি নেতাবিলাক আহি বিজেপিক নাইকিয়া কৰে। বৃদ্ধসকলক 250 টকা মাহেকত দিয়া উন্নয়ন নেকি? সৰুপথাৰ সমষ্টিটোত বিজেপিৰ পুলি ৰোৱা এজন মই হয়। স্বীকাৰ কৰক, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনে কেইবাৰ দল বদলি কৰিব? ইয়াত থকা বিধায়কজন পিয়ৰলি বিজেপিৰ গছ পুলি ৰোৱাসকলৰ লগত আছিলেনে? কোনজনে বুকুত আঁতি ক'ব পাৰিব মই দল বা কৰা নহয় বুলি? ক'ব পাৰিবনে? মোক যেতিয়া ৰাইজে এইটো ভাবিব লাগিব, আপুনি কিয় আহিবলগীয়া হ'ল বিজেপি এৰি? কম মই এইটোৱে ক'ম, 21টা পঞ্চায়ত আছে সৰুপথাৰত। আমাৰ সেই জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তাসকলে এই বিজেপিত মানে যেতিয়া জয়যুক্ত যোৱা 21 চনত তেখেতক কৰাইছিলোঁ, পুৰণি বিজেপিবিলাক এলাগী হৈ পৰিছিলে। কাৰণ ৰাজনীতিকো মই এটা খেল হিচাপে লৈছোঁ। বিজেপি নামৰ খেলটোৱে যদি মোক এঘৰীয়া কৰে, কিয় মই বদলি নকৰিম দল? আপোনালোকে উন্নয়নৰ কথা কৈ আছে, উন্নয়ন আপোনালোকে দেখি আহিছে, গোলাঘাটৰ পৰা জামুগুৰি হৈ আহিছে। উন্নয়ন দেখিছে আপুনি? উন্নয়ন দেখিছে? একদম আপ টু চুঙাজনলৈকে দেখিছে। ইয়াত উপৰোক্ত বক্তাসকলেও কৈছে এই আমাৰ এই পাৰ্কখন এই বিধায়কজনৰ দিনত হৈছে। সঁচা কথা, এই পোনপটীয়াকে যে মেইন ৰাস্তাটো আহি আছে, অলিয়ে গলিয়ে সোমাই আহিছে নে আপোনালোকে? আকৌ বিধায়কৰ চাংপুল নামৰ পঞ্চায়তটোৰ গলিবিলাকত বহুত গলিত শিলগুটি পৰা নাই। সেই টেঙানী ৰিজাৰ্ভৰ টেঙানী যিটো আমাৰ পঞ্চায়ত, মই যদি 1 নম্বৰ যদি বুথ নম্বৰটো কওঁ, সেইটুকুৰা ৰাস্তাত মই যদি কওঁ তেওঁলোকে নাম নাজানিব, ৰাজগড় খটখটি, এটাও শিলগুটি পৰা নাই। এয়া উন্নয়ন নি? উন্নয়ন মানে এয়াই নেকি? বৃদ্ধসকলক
250 টকা মাহেকত দিয়া উন্নয়ন নেকি মোক কওক আপোনালোকে 250 টকা আমাৰ বিধায়ক 250 টকা বছৰত যিখিনি কৰিলে সেইখিনি উন্নয়ন নেকি আমি গুণ গাবলগীয়া কথা নহয় বিশ্বজিৎ ফুকন সমৰ্থবান নহয় নেকি শক্তিশালী নহয় নেকি সমষ্টিটোৰ আপুনি লগতে আছিল উত্থাপন কৰিছে যে অবভিয়াছলি তেখেতক জিকাইছো 100% জিকাইছো জিকোৱাৰ পাছত পাইছো তেখেতৰ লগত পুৰণা বিজেপি থাকিব নোৱাৰে ভাল সকল তেওঁলোকৰ লগত থাকিব নোৱাৰে আমি তাৰ পিছত বিকল্প এটা দল বিচাৰি পাইছো অসম জাতীয় পৰিষদ দল আৰু আমাৰ নেতা জীৱন চুতীয়া জিন্দাবাদ জীৱন চুতীয়াৰ কথাটো কৈছে এটা সময়ত বিজেপিতে আছিল জীৱন চুতীয়া ঠিক আছে কওক বিজেপিৰ পৰা গৈছে এজন নেতাক লৈ এতিয়া বিৰোধী আশা কৰি আছে যে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব তেখেতো বিজেপিতে আছিল আৰু যদি বিৰোধী ঐক্য হৈ যায় হয়তো বিশ্বজিৎ ফুকনক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব নেকি কিমান শক্তিশালী জীৱন চুতীয়াটো আপোনালোকৰো এটা সময়ত নেতা আছিল পোনপ্ৰথমে মই সকলোৰে মন্তব্যবিলাক শুনিছোঁ যে সকলোৰে মুখে কৈছে যে উন্নয়ন হৈছে ঠিক আছে এতিয়া কথাটো কওকচোন যে এটা সমষ্টি যিটো সমষ্টি আজি সৰুপথাৰ নামটো আগতে গুৱাহাটীৰ ফালে মই যেতিয়া যাওঁ মই এটা মোৰ নিজৰ উদাহৰণ দিছোঁ যে যেতিয়া মই গুৱাহাটীত পঢ়ি আছিলোঁ তেতিয়া যদি মই আকৌ সৰুপথাৰৰ পৰা আহিছোঁ তেতিয়া চিনি নাপায় কোনো সৰুপথাৰ ক'ত আৰু কোনোবাই যদি চিনিও পায় তেতিয়া কয় সৰুপথাৰত বোলে নাগা গণ্ডগোলৰ কাৰণে সৰুপথাৰ নামটো চিনি পায় মোক সোধে যাতে কেনেকৈ থাকোঁ তাত সৰুপথাৰত ভয় নালাগে নেকি চাওক আজি 15 বছৰ আগৰ যিটো সৰুপথাৰ 15 বছৰ নহয় আজি মই বেছি নকওঁ 5-6 বছৰ আগৰ যিটো সৰুপথাৰ আছিলে আমি যেতিয়া গুৱাহাটীৰ পৰা যাওঁ গুৱাহাটীৰ পৰা যেতিয়া ৰাতিৰ ষ্টেচনৰ পৰা যাওঁ এখন বাছ নাপাওঁ যাবৰ কাৰণে কাৰণ যাতায়াত ব্যৱস্থা নাছিলে কাৰণ ৰাস্তাই নাছিলে এতিয়া সকলোৱে যেতিয়া কৈছে যে উন্নয়ন হৈছে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে কৈছে উন্নয়ন হৈছে ৰাস্তা হৈছে হয় নাই এতিয়া 5 বছৰত এজন বিধায়কে কিমান কাম কৰিব পাৰে 5 বছৰত যদি মেইন ৰাস্তাখিনি হৈছে তেতিয়া আপোনালোকে কিয় বেলেগ দল বদলাবলগীয়া হৈছে ৰাস্তা যদি হৈছে সকলোৱে স্বীকাৰ কৰিছে তেতিয়াহ'লে আপোনালোকে বেলেগ দল গৈ কিয় কৰিবলগীয়া হৈছে এইজন বিধায়কক কিয় আপুনি সমৰ্থন কৰিব নোৱাৰে 5 বছৰত যদি ইমানখিনি কাম হৈছে আপোনালোকে যদি আৰু সমৰ্থন কৰে তেতিয়া আমাৰ অলিগলি যিবিলাক ৰাস্তা কথা সকলোখিনি কাম সম্ভৱ হ'ব কিন্তু আপোনালোকে কেৱল ৰাজনীতি দেখিছে অকলে আপোনালোকে ৰাজনীতি কৰিছে আপোনালোকে কেৱল ৰাজনীতি কৰিছে কাৰণে আজি বিজেপিৰ পৰা ফাউৰি কৰি নিজৰ স্বাৰ্থ পূৰ্ণ কৰে আপোনালোকৰ সমৰ্থন হ'লে তেতিয়া আমাৰ কামখিনি উন্নয়ন হৈছে কিন্তু তেওঁলোকৰ সহায় নাই নিজৰ ৰাজনীতিৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে বেলেগ দল কৰি আছে বিজেপিৰ পৰা পৰিত্ৰাণ লাগে সৰুপথাৰবাসী ৰাইজক কেইটামান ৰাস্তা বনালে উন্নতি নহয় কেইটামান পকা ৰাস্তা বনাই দিলে উন্নতি নহয় যদি সীমান্তবাসী ৰাইজৰ কোনো সুনিশ্চিত নহয় জীয়াই থকাৰ সুনিশ্চিত নহয় আজি টক শ্ব' পাতিছে এই টক শ্ব' অনুষ্ঠানটোতে আপোনালোকে দেখিবলৈ পাইছে তেওঁৰ লগত সমৰ্থন থকা ভাৰতীয় জনতা পাৰ্টীৰ লগত সমৰ্থন থকা ব্যক্তিসকলৰ আজি চাওক সংখ্যা আৰু ঐক্যবদ্ধ বুলি কৈছে আপোনালোকে ঐক্যবদ্ধ হৈ জাতীয় পৰিষদে খেলক কংগ্ৰেছে খেলক ৰাইজৰ দলে খেলক তেওঁলোকৰ সকলো মিলি আজি এই আমাৰ দল সংগঠনত যিমানসকল আছে তাতকৈ কম এয়াই হৈছে পৰিৱৰ্তন শক্তিৰ কথা কৈছে আমি বিভিন্ন শ্ৰেণীৰ ভোটাৰ আছে অৰাজনৈতিক দলৰ প্ৰতিনিধি KMSৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিম কিছু সংখ্যক মহিলাৰ ওচৰলৈকেও আহিব বিচাৰিছোঁ ঠিক আছে এইফালে চব বিজেপি আছে কিমান সুখী চৰকাৰেতো আঁচনিবিলাক দিছে পাইছেনে আপোনালোকে বহুত সুখী কাৰণ আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমি ইয়াত বিধায়ক হিচাপে পাই বহুত সুখী আপুনি ৰাস্তা পদূলি চাওক হস্পিটেল চাওক কলেজ চাওক প্ৰত্যেকটো বস্তুক লৈ আমাৰ ইয়াৰ মানুহ বহুত সুখী আমাক আকৌ লাগে বিধায়ক বিশ্বজিৎ ফুকনক আমি বাৰ বিচাৰো বিধায়ক বিশ্বজিৎ ফুকনক তেখেতে আকৌ আহক আকৌ আমি বিচাৰি আছো তেখেতক লৈ আমাৰ অসন্তুষ্টি অকণমানো নাই কিঞ্চিত কোনো আমাৰ নাই আপোনালোকে কি কাৰণে কৈ আছে আমি বুজি নাপাওঁ আপোনালোকে উন্নয়ন বিচাৰে নে নিবিচাৰে আমি সেইটো নাজানো আৰু আঁচনিবিলাক পাইছে নেকি ইয়াতে সকলোৱে পাইছে মহিলাসকলক বিভিন্ন পাইছো আমি বিশ্বজিৎক লৈ বহুত সুখী বিশ্বজিৎ ফুকনক লৈ সুখী আপোনালোক হয় বহুত বেছি সুখী আমি 70 বছৰে যিটো কংগ্ৰেছৰ দিনত একো এটা নহ'ল আজি 5 বছৰ আমাৰ বিধায়কদেৱে বহুত ডাঙৰ কাম কৰিলে কি দিলে আপোনালোকক ৰাস্তা পদূলি হস্পিটেলৰ পৰা ধৰি পেলাই গোটেই সৰুপথাৰখন উন্নয়ন কৰিছে গতিকে অসমৰ ৰাজনীতিত যে মহিলাসকলে যথেষ্ট পৰিমাণে বিজেপিক ভোট দিয়াৰ বাবে বিগত সময়ছোৱাত শাসনত আহিছিল আৰু এইবাৰো ব্যতিক্ৰম নহয় এইফালেও মহিলা আছে তেখেতসকলৰ চিন্তাটো কি সেই কথাও আমি জানিবলৈ চেষ্টা কৰিম আপুনিও মহিলা সেইফালৰ মহিলাসকলে কৈছে যে সমষ্টিৰ চেহেৰাই সলনি কৰি দিলে আৰু লগতে যিবোৰ আঁচনি আছে সেই আঁচনিসমূহ লাভ কৰিছে আৰু মহিলা সবল হৈছে এই কথাটো সঁচা নে মিছা চৰকাৰখনৰ দিনত একচুৱেলি মহিলা গোটৰ CLF আৰু VO গোট বুলি আছে এই মহিলাসকলে প্ৰতি মাহে 10 টকাকৈ VO গোটত দিয়ে আৰু যদি অসমত আমাৰ ধৰক 100 গৰাকী 10টা গোটে
100গৰাকী মহিলা হ'ব 100গৰাকী মহিলাই যদি 10 টকাকৈ প্ৰতিমাহে দিয়ে তেতিয়াহ'লে কিমান হ'ব আপোনাৰ 1000 টকা হ'ব অৰ্থাৎ যিটো টকা ডাইৰেক্ট চৰকাৰৰ ফাণ্ডলৈ গুচি যায় আৰু তেওঁলোকে যদি সেই ভিঅ' গোটৰ পৰা ধাৰ লয় সেই ধাৰৰ ওপৰত তেওঁলোকে 2% আকৌ ইণ্টাৰেষ্ট দি নিজৰ টকাটো ল'ব লগা হয় যদি চৰকাৰে 1250 টকা তেওঁলোকক দিছে ভাল কথা ভাল কথা কিন্তু অসমত আপোনাৰ কিমান গোট আছে এতিয়া 1 লাখ গোট আছে 1 লাখ গোটৰ 10 টকাকৈ কিমানটা যাব টকা সেই 10 টকাটো এওঁলোকক একচুৱেলি কি হয় সেই 10 টকা আচলতে মহিলাসকলে ভাবিছে 1250 টকাটোৱে তেওঁলোকৰ কাৰণে বহুত কিন্তু 10 বছৰ যেতিয়া তেওঁলোকে দিব তেওঁলোকৰ টকাটোৱে তেওঁলোকে আচলতে ৰিটাৰ্ণ পায় তাৰোপৰি চৰকাৰে যিমান টকা এতিয়া ধাৰ লৈছে সেই টকাটো আমাৰ এটা যদি বাচ্চা জন্ম হয় তাৰ ওপৰত আমাৰ 34,000 টকাকৈ আমাৰ ঋণৰ বোজা আমি বহন কৰিব লগা হৈছে যদি 1250 টকাটোৱে তেওঁলোকৰ যদি একদম যদি তেওঁলোক হেতু পাই উৎসাহিত হৈছে তেতিয়া আমি লক্ষ্য কৰিব লাগিব প্ৰতি ঘৰ ইয়াত থকা মহিলাসকলে ক'ব পাৰিবনে তেওঁলোকৰ কেইটা ল'ৰা ছোৱালী হায়েষ্ট MA পাছ কৰিছে কেইটা ল'ৰা ছোৱালীয়ে BEd কৰিছে কেইটা ল'ৰা ছোৱালীয়ে ACS হৈছে কেইটা ডক্টৰ হৈছে ইয়াৰ মহিলাসকলে ক'ব পাৰিবনে আমাৰ ল'ৰা ছোৱালী আজি বিপথে গৈছে কিয় গৈছে আমি অভিভাৱকে কৰিব পৰা নাই জন্ম হৈছিলে ফাঁচি হৈছিলে আজি ভাৰতবৰ্ষই আপোনাৰ অধিক জানে গতিকে সেই সৰু কথা সুবিধা কৰি দিয়া মাত্ৰাত আমাৰ মহিলাখিনি যথেষ্ট উপকৃত হৈছে আৰু আমাৰ জৰিয়তে মহিলাসকলে আপুনি জানেনে গঠন কৰিব পাৰিছে আৰু মহিলাসকলে আমাৰ যি সময়ত এখন একাউণ্ট নাছিলে বেংক একাউণ্ট বিধায়ক মহোদয়ে আমাক যথেষ্টখিনি উন্নয়নৰ দিশত ধাৱমান কৰাই দিছে শিক্ষাই হওক বা ৰাস্তা পদূলিয়ে হওক আমাৰ সংস্কৃতি ক্ষেত্ৰখনত তেখেতৰ যথেষ্ট অৱদান আছে ক্ৰীড়া ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়াই ঠিক আছে অভিযোগ প্ৰতি অভিযোগ আহিছে মহিলাসকলেও কৈছে যিসকল মহিলাই কৈছে যে আমি যথেষ্ট সন্তুষ্ট তাৰ বিপৰীতে আন এগৰাকী বাইদেৱে কৈছে যে ঋণৰ বোজা বাঢ়ি গৈছে প্ৰতিজন সন্তানৰ মূৰত সেই কথাটো কি ধৰণে উপলব্ধি কৰিছে আমি জানিম আপুনিও বিজেপিত আছিলে চাগে আচ্ছা ঠিক আছে এটা কথা কওক এই কথাটো কয় যে আপোনালোকে নিজৰ সুবিধাৰ বাবে আহিছে ব্যক্তিগত স্বাৰ্থৰ বাবে আহিছে হয়তো জীৱন চুটিয়াই টিকট বিচাৰিছিল টিকট নাপালে আপোনালোক গুচি আহিছে এই যে আহিবলগীয়া হৈছে সঁচাকৈ আপোনালোকে দলটোৰ সন্মান নাপাই গুচি আহিবলগীয়া হ'ল নে একো কাম নহ'ল বা গুৰুতৰ অভিযোগ আছে মই প্ৰথমতে এই বিজেপিৰ যে কাৰ্যকৰ্তাসকলে নিজকে বিজেপি বুলি কৈছে প্ৰথমতে কৈছোঁ তেখেতসকলৰ মুখত ফুলচন্দন পৰক কাৰণ তেখেতসকল বিজেপি নহয়েই আজিৰ তাৰিখত সৰু পথাৰত কোনো বিজেপিৰ কাৰ্যকৰ্তা নাই এইসকল কংগ্ৰেছৰ পৰা অহা বিজেপিৰ কাৰ্যকৰ্তা আৰু যিসকল মোৰ ভাতৃ প্ৰতিম এজনে যে কৈছে তেওঁ বোলে উন্নয়ন হৈছে মই সেই ভাতৃ প্ৰতিমজনক সুধিছোঁ তেওঁ দুৱাৰ মুখেদি যোৱা ৰাস্তাটো আজি দাংদোলা কৰি মানুহ নিব লাগে বাঁহৰ দলঙেদি অহা যোৱা কৰে সেই ভাতৃ প্ৰতিমজনে এতিয়া কৈছে উন্নয়ন হৈছে গ্ৰাম্যাঞ্চলত উন্নয়ন হৈছে নাই তেওঁক প্ৰশ্ন কৰক ৰাস্তা টাউনৰ উন্নয়ন হোৱা মানে উন্নয়ন হোৱা নুবুজায় গ্ৰাম্যাঞ্চলৰ উন্নয়ন হ'ব লাগিব 1250 টকা মানে উন্নয়ন নুবুজায় অৰুণোদয় পোৱা মানে উন্নয়ন নুবুজায় আৰু এটা ঘৰ পোৱা মানে উন্নয়ন নুবুজায় মূল্য বৃদ্ধিয়ে গ্ৰাম্যাঞ্চলৰ মানুহক জুৰুঙা কৰি পেলাইছে তাৰ দলৰ হৈ পেলাই জাতীয় পৰিষদৰ হৈ পেলাই কৈছে এই ৰাষ্ট্ৰক উন্নয়ন কৰিবলৈ ইয়াত জাতীয়তাৰ যেতিয়া বিজেপিত আছিলে কিন্তু আমি বিজেপিৰ পৰা প্ৰায় 15 বছৰ হ'ল 15 বছৰ দিন তেওঁ আজিলৈকে বিজেপিত অফিচত এটা ভৰি দিয়া নাই আমাৰ মাননীয় বিধায়ক মহোদয়ে মাত্ৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে ভুমুকি মাৰে আৰু তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি নোহোৱাৰ হেতুকে আজি প্ৰায় আমি 15 বছৰ হ'ল বিজেপি কৰা তেওঁ আজিলৈকে বিজেপিৰ কাৰ্যালয়ত ভৰি দিছে নেকি আমিতো কোনোদিনে তেওঁক অৱহেলা কৰা নাই গতিকে তেখেতে আমি উন্নয়ন কৰিছোঁ আমি উন্নয়নৰ পক্ষত ৰাজনীতি কৰিছোঁ আমি উন্নয়নৰ পক্ষত আমাৰ যিমানসকল ইয়াত কাৰ্যকৰ্তা আছে সকলোৱে কেৱল সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰিয়ে ৰাজনীতি কৰিছে আৰু ত্যাগ কৰি সৰুপথাৰত বিজেপিৰ ভেটি কৰিছিল এই বিজেপিৰ ভেটি গঢ়া এই লোকসকলক একাষাৰ কৰি ৰাতিটোৰ ভিতৰতে
ধূমকেতুৰ দৰে তেওঁলোকৰ কংগ্ৰেছৰ নেতাবিলাক আহি বিজেপিক নাইকিয়া অকল সেইজন মানুহে আছিলে নেকি বিজেপিত? অকল তেওঁহে আছিলে নেকি? আৰু মানুহ নাই নেকি? বিজেপি এনে পুৰণি বিজেপি আৰু আছে, পুৰণি বিজেপি কি আছে? নতুন পুৰণি কথা নাই। ইয়াত বিজেপি চবে কৈছে আমি বিশ্বজিৎ ফুকনৰ নেতৃত্বত আমি সন্মান জনাইছো। তেওঁ আমাৰ সৰুপথাৰ সমষ্টিটোক উন্নয়ন কৰিছে। তেওঁলোকে উন্নয়ন দেখা নাই বুলি কৈছে। আমি গাঁৱলৈ বলক, মোৰ নিজৰ গাঁওখনলৈ বলক, মই গাঁৱত দেখুৱাম। আজি যিটো বিজেপি এনেকুৱা এটা আদৰ্শহীন দল সেই ৰাস্তাঘাট নাই হোৱা বুলি প্ৰডাক্টবোৰ নি যিসকলে কংগ্ৰেছৰ দুৰ্নীতি কৰিছে, গাঁৱৰ ৰাস্তা উন্নয়ন হোৱা নাই, নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো চাফা কৰিছে। বাইদেউক নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া এসময়ত কংগ্ৰেছ কৰিছিলে, কংগ্ৰেছৰ তেখেতে বিজেপিলৈ গ'ল, বিজেপিত তেখেতে টিকট নাপায়, ফুলকবি নে বন্ধাকবিৰ পৰা ইলেকশ্যন খেলিলে। ঠিক আছে হ'ব, মই আহিম। চাওক, মই কোনো 50 কোটি 60 কোটি টকাৰ কথা কোৱা নাই। লোভীয়া মানুহে কম পইচাটো তেওঁলোকে বাৰেপতি হেৰি কৰে। মই এটা কথা কৈছো ন, কালি পীযুষ মানৱ ইহঁতে যিবিলাক কথাৰে তেওঁক ইমান বেয়াকে ভৎসনা দিয়াৰ পিছত পীযুষ মানৱক এই হোৱাইট কালাৰৰ সোফাযোৰত বহাওঁতে কালাৰটো হোৱাইট, ভিতৰত যে গোটেই ক'লা, এই কথাটো ভূপেন বৰাই নিজে উপলব্ধি কৰা নাই নেকি? এই জাবৰক পায়, খালে খালত পায় বুলি এনেকুৱা কথা এটা আছে নহয়। গোটেই জাবৰ সোপা গোট লাগিছে। এতিয়া আৰু ভূপেন বৰাৰ কথা আমাৰ পৰা কিয় সোধে? এই পীযুষ, জয়ন্ত, দিগন্ত ইহঁতে কোৱা আগৰ পুৰণি কেছেটবিলাক বজাই ভূপেন বৰাৰ পত্নীয়ে শুনি থাকক। এই আদৰণি জনাইছে ন ধূপ-ধূনা দি, এইবিলাক শুনি থাকিলেই হ'ল। আৰু আমি কিয় ক'ব লাগে? তেওঁলোকক কিমান এই যে চিন্ধি কিবা কিবি কি কোৱা নাছিলে আৰু। গতিকে মই কৈ থকা কথাবিলাকতো আগতে কৈ আছিলো। মই এটা কথা কৈছো দেই, কিমান নিলজ্জ আৰু কিমান মেৰুদণ্ডহীন হলে, কিমান আপোচকাৰী হলে ইমানখিনি কথা কোৱাৰ পিছত সেই বাজপেয়ী ভৱনটোত সোমাব পাৰিব নেকি? আজি মোৰ যদি প্ৰাণো যায়, বাজপেয়ী ভৱনত যদি ভৰি দিলে বাচি যাওঁ বুলি কয়, মই আপোনাক কৈছো মই কেতিয়াও তাত ভৰি দিব নোৱাৰো। মুখ্যমন্ত্ৰীৰ নিচিনা মোক ধুৰন্ধৰ পাইছে নেকি? মুখ্যমন্ত্ৰীৰ নিচিনা মোক ফটোৱা মানুহ পাইছে নেকি? চাওক, এই হিমন্ত বিশ্ব শৰ্মাই বাকী ফটোৱাবিলাকৰ কথা ক'ব পাৰিব। হিমন্ত বিশ্ব শৰ্মাৰ দম নাই আমাক তেনেকুৱা কথা ক'বলৈ। হিমন্ত বিশ্ব শৰ্মা কি বুলি ভাবিছে? চব তেওঁৰ তোলা চালনীত জোখা মানুহ বুলি ভাবিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? এবাৰ নাম লৈ কওকচোন যে হিমন্ত বিশ্ব শৰ্মাৰ লগত কেতিয়াবা জ্ঞাতে অজ্ঞাতে, সেইটো তেওঁ ক'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভালকে জানে যে মই ক'ৰবাত যদি ঘুগনিও বিকি কেতিয়াবা চলিবলগীয়া অৱস্থালৈ মোৰ আহে, মই হিমন্ত বিশ্বৰ নিচিনা ধুৰন্ধৰ মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ বুলি ভালকে গোটেই কংগ্ৰেছৰ পুৰণি বিজেপিৰ চব মানুহে মোক জানে। মই আত্মসমৰ্পণকাৰী, মই সেইটো কথা নাজানিম কিয় ক'ব পৰা নাই। কিন্তু মোৰ নিজৰ ওপৰত সাংঘাতিক অগাধ মোৰ নিজৰ ওপৰত বিশ্বাস আছে। কোনো প্ৰলোভনেৰে, কোনো ভয় আৰু ভীতিৰে মোক বাজপেয়ী ভৱনত যোনদিনাখন মোৰ ভৰি থ'ম সেইদিনাখন মোৰ মৃত্যু বুলি মই ভাবি ল'ব লাগিব। যে মই এবাৰ মানুহে যেনেকৈ ডিভোৰ্চ দিয়াৰ পিছত সেই গিৰিয়েকটো তালৈ মানুহ ঘূৰি যায় নেকি? সেইজনী মানুহ যদি ঘূৰি যায়, সেইজনী তাতকৈ আৰু নিলজ্জ আৰু বদমাছ মহিলা কোনোবা থাকিব নেকি? মই ইমানখিনি কথা বিজেপিত কোৱাৰ পিছত বিজেপি যদি কোনোবাই যদি কয় যে আমাৰ তালৈ আহিব বুলি, তাতকৈ নিলজ্জ ধুৰন্ধৰ। আপোনাক মই এটা কথা কৈছোঁ, এই যে জালুকবাৰী কংগ্ৰেছ বুলি ফেক পেজ এটাত এই কথাবিলাক চলাই আছে। মই কৈছোঁ এতিয়া ফেকৰ আশ্ৰয় ল'বলগীয়া হৈছে, কাৰণ মুখ্যমন্ত্ৰীয়ে ফেক কথা কয়। মই চবতছে দুৰ্ভাগ্যজনক কথা, এই লাইনটো আপোনালোকে বজাব। এনেকুৱা মোৰ চবতছে অসমৰ মানুহলৈ দুখ লাগে, এনেকুৱা ধুৰন্ধৰ মানুহ বিধানসভাত বহিছে যি আইন বনায়, বিধান বনায় আৰু দৈনিক 24 ঘণ্টাত বিধি 10 বাৰকৈ তেওঁলোকে উলংঘা কৰে। এনেকুৱা ধুৰন্ধৰৰ ওচৰত ভৱিষ্যত মোৰ ভয় লাগে যে মোৰ ছোৱালীজনীৰ লগৰ ল'ৰা ছোৱালীবিলাক, যুৱ প্ৰজন্মবিলাকে এই আইন বনোৱা, বিধান ভংগ কৰা এই ধুৰন্ধৰবিলাকৰ ওচৰত অসমৰ বাঘজৰী তেওঁলোকে তাত দি দিছে। তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। গতিকে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব যে ভাল মানুহৰ দি পেলাই তেওঁলোকে এখন গণতান্ত্ৰিক চৰকাৰ কৰিবনে, নে এই চিণ্ডিকেট চলোৱা চৰ্দাৰ ধুৰন্ধৰবিলাকক দি বিধানসভাত বিধি বনাব দিব, এই সিদ্ধান্ত অসমৰ ৰাইজে ল'ব। চাওক, এটা কথা মই তেওঁক ক'বলৈ গৈছোঁ যে ভূপেন বৰাই কালি কিবা মই চেনেলত দেখিছোঁ যিবিলাক কথা কৈছে যে APCC লাজ পোৱা নাই তেওঁ কথা ক'বলৈ। তেওঁ যে ইমান দি দিয়ে APCC যে তেওঁ যে হিমন্ত বিশ্ব শৰ্মা হৈ আছিলে, APCC HBS হৈ আছিলে, তেওঁ লাজ পোৱা নাই কথা ক'বলৈ। ভূপেন বৰাই কাক কথা ক'বলৈ আহিছে?
ভূপেন বৰাৰ নিচিনা মেৰুদণ্ড নথকা, টকা দেখিলে ৰখিব নোৱাৰা, মোৰ যোৱাবাৰ লোকসভা নিৰ্বাচনৰ পিছত মই যেতিয়া কৈছিলোঁ যে দাঁত নথকা বুঢ়া সিংহৰ নিচিনা ফুচফুচাই থাকে, ধোঁৰা সাপৰ নিচিনা, তেতিয়া মোক নটিচ দিছিলে, চৌকছ দিছিলে। মই তেতিয়াই জানো পেকেজ লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা। তেওঁ মোক নিজেই কৈছিলে এখন থাৰত মানৱ ডেকাই তেওঁ কোনখন থাৰত কেতিয়া ক'ত পইচা দিছিলে, ৰাতি থাৰত ক'ত পইচা থৈ দিছিলে, মই কম নেকি? অসমৰ ৰাইজে ভালকে জানে মই ভূপেন বৰাৰ দৰে চলাহী মানুহ নহয়। তেওঁ কৈছে যে গৌৰৱ গগৈ ঘনিষ্ঠ হ'বৰ কাৰণে এতিয়া বহুত ভূপেন বৰাক গালি পাৰিব। মই কোনো মানুহৰ ঘনিষ্ঠ নহয়, মই শ্বেয়াৰখনক ৰেচপেক্ট কৰোঁ, শ্বেয়াৰৰ ঘনিষ্ঠ। সৌজন্যতাৰ খাতিৰত মই কৈছোঁ, শুনক, নহয় মই সৌজন্যতাৰ খাতিৰত দায়িত্ব এইটো থাকে আমাৰ। সেইদিনাখন মই সৌজন্যতাৰ খাতিৰত গৈছোঁ তেখেতৰ তাত, এইটো আমাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে। কিন্তু ভূপেন বৰা আজি এবছৰ আগতেই কংগ্ৰেছৰ পৰা গৈছে। এই কথাটো আপোনালোকক মই মানে প্ৰকাৰণতে মই ফেচবুকত আজি এবছৰৰ পৰা লিখি আছোঁ যে ভূপেন বৰা আমাৰ পৰা এবছৰ আগতেই গ'ল। মই এই কথাটো আপোনাক আগতেই কৈ আছোঁ যে মই গুৱাহাটীত যেতিয়া নিৰ্বাচন খেলিছিলোঁ, এজনো লিডাৰ কিয় আহিব নিদিলে? ভূপেন বৰাই মোক নিজেই কৈছিলে যে বাইদেউ ডাঙৰ লিডাৰ আহিলে খৰচ হ'ব, আপুনি নিজে কাফি অকলে অকলে নিৰ্বাচন খেলক। সেইজন ধুৰন্ধৰ মানুহ, যিজন মানুহে আজি মোৰ নিচিনা মানুহ এগৰাকী যদি আজি গুৱাহাটী লোকসভাত মই জয়ী হৈ আহিলোহেঁতেন, মোক একদম তেওঁ অকলশৰীয়াভাৱে এৰি দিলে। সেই কথাবিলাক কওঁতে তেওঁ মোক চৌকছ দিছিলে। নাই 5 মিনিট 10 মিনিট ক'ৰবাত তেওঁ ঘৰৰ পৰা মোৰ ঘৰৰ পৰা তেওঁৰ ঘৰলৈ মোৰ ছাদত উঠিলে তেওঁ ছাদ দেখি থাকে। এদিনলৈকে মোৰ ঘৰত চোতালত নাহা অৰ্থটো কি? হাই পেকেজ হিমন্তই দিছে, কাক কথা ক'বলৈ আহিছে? গতিকে ভূপেন বৰা ডাঙৰীয়াই এতিয়া যিমানেই ইণ্টাৰভিউ নিদিয়ক কিয়, এসপ্তাহ ইণ্টাৰভিউ চলিব। তাৰপিছত এই ৰাণা গোস্বামী, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই এইবিলাকৰ লগত এতিয়াতো ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া ইতিহাস হ'ল। এই তেওঁ বেক বেঞ্চত বহি থাকিব লাগিব। কাম এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ হাতত। অলপ ঢিলাই দিব, কটকটকৈ যাব, আকৌ টানি লৈ গুচি আহিব। এইখন চাইনবোৰ্ড কাইলৈ আমি আঁতৰাই দিম। এইখন আজি এতিয়া দৌৰা দৌৰি সময়ৰ কাৰণে একচুৱেলি আমি গুৰুত্বই নিদিলোঁ। একচুৱেলি ভূপেন বৰা গুৰুত্ব মই কিন্তু এবছৰ আগৰ পৰাই দিয়া নাই।